নমস্কাৰ নমস্কাৰ শুভ সন্ধিয়া বুলিয়ে কৈছোঁ। সময় 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 কেইটা বাজিছে মই অৱশ্যে চোৱা নাই। কেইটা বাজিছে সময় কেইটা বাজিছে মই চোৱা নাই, কিন্তু মই চাই লৈছোঁ ৰ'ব। সময় হৈ গৈছে মানে 9টা নাই বজা। সাধাৰণতে ৰ'ব আপোনালোকক দেখুৱাই দিওঁ। সাধাৰণতে তেল ডিপু 9টা বজাত বন্ধ হৈ যায়। আমি ইয়াত আছোঁ, ইয়াত তেল শেষ হৈ যাব বুলি চাওক। কিমান বাইক আৰোহীয়ে হওক গাড়ী আৰোহীয়ে হওক, বোকাখাটৰ কথাহে দেখুৱাইছোঁ চাওক। সকলোৱে তেল ভৰাবলৈ এনেধৰণে শাৰী পাতিছে। নমস্কাৰ। কি হ'ল, তেল শেষ হৈ যাব বুলি ভাবিছে নে কি? ক'ত শুনিছে কথাটো? ক'ত শুনিছে? নিউজত দিছে? মাই গড, নিউজত দিছে বোলে পেট্ৰল নে কিবা নাইকিয়া হ'ব। অৱশ্যে গেছৰ নাটনিৰ নিচিনাকৈ পেট্ৰলৰো নাটনি হ'ব বুলি এয়া ৰাইজসকলে আগতীয়াকৈ নিজৰ বাইক স্কুটি আৰু গাড়ীত তেল ভৰাবলৈ ভিৰ কৰা পৰিলক্ষিত হৈছে। এইটো কি তেল ডিপুটো ৰ'ব মই আপোনালোকক দেখুৱাই দিওঁ। আমাৰ এইটো কি তেল ডিপু? কিয় বলতা হে? ইণ্ডিয়ান অইল নে আছাম অইল না চাচা? ইণ্ডিয়ান অইল। ইণ্ডিয়ান অইলত চাওক কিমান ভিৰ। বোকাখাটৰ ইণ্ডিয়ান অইল তেল ডিপুত ইমানেই ভিৰ যে পেট্ৰল ভৰাবৰ কাৰণে এয়া শাৰী শাৰী বাইক আৰোহীসকল লাইন পাতিছে। কিন্তু আমি গম পাইছোঁ এয়া চাওক সকলোৱে ভৰাইছে নিজৰ বাইকবোৰত তেল নাইকিয়া হৈ যাব বুলি ভাবিছে। কিন্তু কিমান লিটাৰ ভৰালে? চবে ফুল টেংকি কৰি লৈছে। তাৰ পাছত আমি দেখুৱাইছোঁ। কথাটো কি হৈছে অৱশ্যে মই নাজানো, কিন্তু ইণ্ডিয়ান অইলত তেল কিন্তু ফুল মানে আছে, টেনশ্যন ল'ব নালাগে। ইয়াত 40K মানে কেল 40,000 তেল এতিয়াও মজুত আছে বুলি মই গম পাইছোঁ ইণ্ডিয়ান অইলত। গতিকে টেনশ্যন ল'বলগীয়া কোনো কাৰণ নাই। বহুলোকে ভাবিছে যে তেল ডিপুত তেল শেষ হৈ যাব, সেইকাৰণে আগতীয়াকৈ খৰখেদাকৈ নিজৰ বাইকবোৰত ভৰাবৰ কাৰণে চব কিমান শাৰী পাতিছে। আমি এয়া বোকাখাটৰ পৰিৱেশটোহে দেখুৱাইছোঁ। সকলোৱে ভাবিছে যে পেট্ৰল নাইকিয়া হৈ যাব, আৰু পেট্ৰল নাইকিয়া ইয়াত যিচু আহি গৈছে। মাই গড, ইয়াত 40,000, ইয়াত যিটো টেংকি আছে 40,000 আছে বোলে, ষ্টকত আছে। ইমান টেনশ্যন ল'বলগীয়া কথা নাই। মানুহে কেলে কি বুলি শুনিছিলা? তেলটো লাগিবই। হয়, তেলটো অপৰিহাৰ্য সামগ্ৰী, তেল লাগিবই। ঘূৰিবলৈ ফুৰিবলৈ বেমাৰ আজাৰ সকলো কথা আছে, কিন্তু তেল শেষ হৈ যাব বুলি চাওক। এয়া বোকাখাটৰ ইণ্ডিয়ান অইল তেল ডিপুত এইসকল বাইক আৰোহী আহিছে নিজৰ বাইকত তেল ভৰাই ৰাখিবৰ কাৰণে। কিবা কাৰণত কমি যাব পাৰে বুলি ভাবি দেখিছেনে কিমান ৰাইজ ওলাই আহিছে। এই সন্ধিয়া মানে 9টা বাজিবলৈ হৈছে। এইটো ইণ্ডিয়ান অইলত আমি দেখুৱাইছোঁ ইণ্ডিয়ান অইলৰ পৰিৱেশ, কোনে কিমান তেল ভৰাইছে। আমি অলপকৈ গৈ থাকোঁতে দেখিলোঁ যে ইমান মানুহ কিহৰ কাৰণে গোট খাইছে, কিন্তু গম পালোঁ যে ইয়াত যে পেট্ৰল ক'ৰবাত তেল ডিপুবোৰত পেট্ৰল নাইকিয়া হৈ গৈছে, আৰু পেট্ৰল নাইকিয়া হৈ যোৱাৰ কাৰণে আৰু নাইকিয়া হৈ যাব বুলি সকলোৱে আগতীয়াকৈ নিজৰ স্কুটি বাইকবোৰত তেল ভৰাবৰ কাৰণে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। এয়া পৰিৱেশ হৈছে বোকাখাটৰ ইণ্ডিয়ান অইলত। বাকী আছাম অইল যিটো আছে, আছাম অইলত তেল আছেনে নাই, এনেধৰণে মানুহ হৈছে নহৈছে মই নাজানো, কিন্তু আমি এই বোকাখাটৰ ইণ্ডিয়ান অইলৰ পৰিৱেশটোহে দেখুৱাইছোঁ। এইফালে গাড়ীবোৰো আছে চব, এই গাড়ীবোৰো আমি দেখুৱাই দিছোঁ। গাড়ীবোৰো এনেধৰণে এইফালে চব, এইফালে কিমান গাড়ী আহিছে চব, গাড়ী আহিছে আৰু বাইক এইফালেও আছে। এতিয়া বাইক শাৰী শাৰী লাইন পাতি আছে, কিমানে নিজৰ মটৰচাইকেলবোৰত আৰু স্কুটিবোৰত তেল ভৰাইছে তেল শেষ হৈ যাব বুলি। কিন্তু আমি যি তেলৰ অপাৰেটৰ আছে মানে তেল ডিপুৰ, ইয়াত তেল পূৰা আছে বুলি কৈছে। 40K মানে 40,000 পেট্ৰল এতিয়াও মজুত আছে বোকাখাটৰ এই তেল ডিপুটোত। গতিকে ইমান চিন্তাৰ কাৰণ নাই বুলি মই ক'ব পাৰোঁ। মই অৱশ্যে गम पाई लो। भाई जी, आप लोगों के टैंकी में कितना, नीचे में कितना है तेल? पूरा फुल है? फुल है। बोकाखाटर जी इंडियन ऑयल तेल डिपो आसे यात माने 40K माने 40,000 लिटार ना। हाँ, 40,000 लिटार अलरेडी यात आसे। गतिके जी सकले भाविसे तेल नाई नाई बुली, आमार बोकाखाटर कारणे যথেষ্ট পৰিমাণৰ তেল আছে, কিন্তু
এইটো উৰা বাতৰি যদিও মই নাজানো, কিন্তু বহুলোকে শুনি পেলাই পেট্ৰল নাটনি হ'ব পাৰে বুলি শুনি এনেধৰণে আহিছে। সকলোৱে নিজৰ নিজৰ বাইকবোৰ লৈ আহিছে। যিসকলে চাই আছে তেখেতসকলক দেখুৱাইছোঁ যে হঠাতে পেট্ৰল নাইকিয়া হ'ব বুলি এটা উৰা বাতৰি এনে সঁচা বাতৰি ময়ো ভালকৈ নাজানো, ময়ো মানে নিউজ চোৱা নাই। কিন্তু সকলো ৰাইজ কিন্তু নিজৰ নিজৰ মটৰচাইকেলত পেট্ৰল নাটনি হ'ব বুলি আগতীয়াকৈ তেল মজুত ৰাখিবৰ কাৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে। এই পৰিৱেশটোহে মই আপোনালোকলৈ শ্বেয়াৰ কৰি দিছোঁ। চাওক, সকলোৱে নিজৰ বাইকসমূহ লৈ আহিছে আৰু সন্ধিয়াৰ পৰত এটা পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ। গেছৰ কাৰণেও এইকেইদিনত অৱশ্যে বহুত ভিৰ, KYC লাগিছে কাৰবাৰ, সকলোবোৰ আহিছে। ইয়াত 40,000 লিটাৰ তেল ইয়াত মজুত আছে। ইয়াত টেনশ্যন, বোকাখাটত টেনশ্যন ল'বলগীয়া কথা নাই। যিসকলে চাই আছে সেইসকলকো জনাওঁ যে ইমান খৰখেদা কৰি হাবাথুৰি খাব নালাগে। বোকাখাটৰ কাৰণে মানে কৈ দিছোঁ, যিসকলে ভাবিছে যে তেল নাপাম বুলি, মানে এটা উৰা বাতৰি বুলিও ক'ব পাৰি। বেলেগ বেলেগ ঠাইবোৰত তেল নাইকিয়া হৈছে মানে, সেইকাৰণে আমাৰ বোকাখতীয়া ৰাইজসকল ওলাই আহিছে নিজৰ নিজৰ স্কুটি মটৰচাইকেলত তেল ভৰাবলৈ। আৰু আমি ইয়াৰ পৰা গম পাইছোঁ ইণ্ডিয়ান অইলৰ পৰা। দাদা কিমান লিটাৰ ভৰালে? 500 টকাৰ। ক'ৰবাত শুনিছে নেকি তেল নাইকিয়া হৈ যাব বুলি? অঁ, ইয়াতো আছে, ইয়াত আছে। এয়া চব চবেই নিজৰ বাইক আৰু গাড়ীসমূহত পেট্ৰল এনেধৰণে ভৰাই লৈছে। খৰখেদা কৰিছে মানে কমি যাব, নাটনি হ'ব পাৰে। কিন্তু এইটো সত্য বাতৰি নে উৰা বাতৰি এতিয়াও মই নিজে কনফাৰ্ম নহয়। কিন্তু আপোনালোকে চাই থকাসকলক জনাওঁ যে বোকাখাটৰ এই ইণ্ডিয়ান অইলত মানে চৌধুৰী পেট্ৰল পাম্পত 40,000 তেল এতিয়াও মজুত আছে। এই কথাটো আপোনালোকক জনাই দিছোঁ। খৰখেদা কৰিবলগীয়া কোনো কাৰণ নাই বুলি ইতিমধ্যে জনাইছে। চাই থকাসকলক আমি ধন্যবাদ জনাইছোঁ। অংকুৰ বৰঠাকুৰ, অজয় শৰ্মা, ককাইদেউ মোৰ, অৰ্চনা, জগদীশ সূত্ৰাধৰ, ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। আৰু গুড ইভিনিং বুলি কৈছোঁ। আৰু ইলেকশ্যনৰ বতৰ, গতিকে কোনটো ফালৰ পৰা কেনেধৰণে বাতৰিটো ওলাইছে যে পেট্ৰল নাটনি হ'ব পাৰে বুলি, ৰাইজ সেই কথা শুনি পেলাই এনেধৰণে একদম তৰা নৰা ছিঙি পেলাই আহিছে নিজৰ নিজৰ স্কুটি আৰু বাইকত তেল ভৰাবৰ কাৰণে। অৱশ্যে সত্যও হ'ব পাৰে, যেনেধৰণে এতিয়া গেছৰ কাৰণে যিবোৰ এজেঞ্চিত ৰাইজৰ কিমান ভিৰ। এতিয়া গেছ লাগে বুলি ক'লে, কিনো বুলি ক'লে হঠাতে গেছ পাবলৈ নাইকিয়া হৈছে। তেনেকুৱা কাৰণো হ'ব পাৰে যে পেট্ৰলৰো কিবা নাটনি হ'ব পাৰে। কিন্তু আমাৰ এয়া ইণ্ডিয়ান অইলৰ এগৰাকী আছে, তেখেতৰ পৰা জানি ল'ম। আপোনালোকৰ মজুত আছে তেল? কিतना है अभी? हमारे पास 20,000 है। 20,000 अभी है? हाँ। 20,000 তেল, 20,000 লিটাৰ তেল ইণ্ডিয়ান অইলত এতিয়াও মজুত আছে। 20,000 মানে ধৰক আৰু বাঢ়িব 10,000 মান। গতিকে চিন্তাৰ কাৰণ নাই। মই সেই কথাটো জনাবৰ কাৰণে আহিছোঁ। নহ'লে বহুলোকে খৰখেদা কৰিব, ঘৰৰ পৰা আহিব লৰালৰিকৈ স্কুটি বাইক লৈ পেলাই, যাতে আকৌ বেলেগ এটা অঘটন নঘটক। সেইকাৰণেহে মই ইয়াৰ পৰা খবৰটো লৈছোঁ যে বোকাখাটৰ এইটো তেল ডিপুত, ইণ্ডিয়ান অইল তেল ডিপুত তেল মজুত আছে। চিন্তাৰ বিশেষ কাৰণ নাই। আমাৰ বোকাখতীয়াসকলৰ কাৰণে কৈছোঁ। চাই থকাসকলক আমি ধন্যবাদ জনাইছোঁ। দীপ কলিতা চাই আছে, ধন্যবাদ জনাইছোঁ। সুস্মিতা গগৈ ধন্যবাদ জনাইছোঁ। দিগন্ত শইকীয়া চাই আছে। পূজা ৰজক চাই আছে। লাইভটোত কথা বতৰা আপোনালোকৰ লগত পাতিম। আৰু বসন্ত শইকীয়াক ধন্যবাদ জনাইছোঁ যিসকলে চাই আছে। কিন্তু এই বাতৰিটো ক'ত প্ৰকাশ হৈছে, তেল কমিব বা নাটনি হ'ব, সেইখিনি অৱশ্যে ময়ো ভালকৈ গম নাপাওঁ। ময়ো আহি থাকোঁতে দেখিলোঁ যে তেল ডিপুত একদম ভিৰ, আৰু কোনোবা ঠাইত তেল নাইকিয়া হৈছে। মানে যোৰহাটত শুনিলোঁ কোনোবা দুজনমানে ক'লে যোৰহাটৰ তেল ডিপুবোৰত পেট্ৰল নাই, পাবলৈ নাই। তেনেধৰণে কথাটো বাগৰি কাণ বাগৰি বোকাখাট পালেহি। আৰু বোকাখাটতো এয়া অৱশ্যে এনেধৰণে ৰাইজ ওলাই আহিছে। কিন্তু আমি ইয়াৰ কৰ্তৃপক্ষক সোধাত গম পাইছোঁ ইয়াত 20,000, 30-40,000 লিটাৰ তেল এতিয়াও ইয়াত মজুত আছে বুলি কৈছে। সেই কথাখিনি আপোনালোকক জনাইছোঁ। ইমান খৰখেদা কৰিব নালাগে। মানস বৰুৱাই চাবলৈ আৰম্ভ কৰিছে। চুনমণি বৰা চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু সন্ধিয়াৰ পৰত লাইভত অহাৰ মূল কাৰণটো সেইটোৱেই। তো ময়ো মানে গম পাই তৰা নৰা ছিঙি পেলাই আহিলোঁ তেল শেষ হৈ যাব বুলি। তেল ডিপু, এইটো তেল ডিপুৰ পৰা আমি দেখুৱাইছোঁ। এতিয়া 9 বাজিবলৈ সময় আছে। গতিকে পৰিৱেশটো অকণমান আপোনালোকলৈ আগবঢ়াই দিলোঁ। তাৰ পৰা ল'বা
हाँ 3000 आप है ना हाँ माटी बुला दीजिए ना বোকাখাটবাসীৰ কাৰণে খবৰটো দিছোঁ যে বোকাখাটত তেলৰ নাটনি নহয় মানে এই কালি আজিৰ ভিতৰত শেষ হৈ নাযায় মানে আৰু যদি অল আছামৰ পৰা এনেকৈ ধৰণে যদি তেল ভৰাবলৈ আহে তেনেহ'লেতো বোকাখাটতো শেষ হৈ যাব কিন্তু আজি এই মুহূৰ্তলৈকে 20ৰ পৰা 30,000 লিটাৰ তেল মজুত আছে ইণ্ডিয়ান অইলত গতিকে চিন্তাৰ কাৰণ নাই চাই থকাসকলক লাইভটো পাৰিলে অকণমান শ্বেয়াৰ কৰি দিব যিসকলে চাই আছে মানে খৰখেদা কৰিব নালাগে তেল নাইকিয়া বোলে ভৰাংগৈ तोरा नोरा सिंगी उड़िया ही बोलने लगे थोड़ा हमको ये बाइट में बोल दीजिए जे कितना मौजूद है कितना क्या है अवेलेबल মানুহ কি দেখুৱাই পেলাই লোৱা এটা কথা ওলাইছে যে তেলৰ নাটনি হ'ব পাৰে বহুত মানুহে ভিৰ কৰিছে সন্ধিয়াৰ পৰা আচলতে কেনেকুৱা ধৰণৰ দাদাহেঁতিও শুনিছে নেকি তেল ক'ৰবাত কমিছে বুলি নিউজতে পোৱা নিউজত পাইছিলে ন পেট্ৰল কমিছে বুলি হয় হয় কোনোবা ঠাই কোনোবা ডিপুবোৰত তেল নাইকিয়া হৈছে আৰু সেই নাটনিৰ কথা শুনি আমাৰ ইয়ালৈকে আমাৰ ষ্ট'ৰেজ কেপাচিটি মতে আমি চলাব পাৰিম কিন্তু এতিয়ালৈকেতো আমাৰ ওচৰত তেনে প্ৰব্লেম অহা নাই মিনিমাম 3 to 4 days মানে ষ্টক থাকে আমাৰ ওচৰত ইমান দিন চলে আৰু আহিও আছে কোনো কোম্পানীৰ ফালৰ পৰা এনেকুৱা পোৱা হোৱা নাই আপোনালোকৰ তেল নাপাব বা নাথাকে খৰখেদাকে এইসকল ৰাইজ ওলাই আহিছে আমি এই ইণ্ডিয়ান অইলৰ কৰ্তৃপক্ষ আছে आप लोगों के इसमें মানে হিন্দীত অসমীয়াটো ভালকৈ ক'ব পাৰে ইণ্ডিয়ান অইলৰ ইয়াৰ কৰ্তৃপক্ষৰ এগৰাকীৰ পৰা আমি জানি লৈছোঁ যে কিমানমান দিনৰ মানে কিমান হাজাৰ লিটাৰ বুলি ক'ব পাৰি মই 40,000 বুলি কৈয়ে দিলোঁ 40K মানে 40 কি এইটো 40,000 ন 40,000 কি ক'ব ৰাইজে মানে পেনিক হ'ব নালাগে আৰু না পেনিক হ'ব নালাগে এইটো ভুৱা বাতৰি গভৰ্ণমেণ্টৰ ফালৰ পৰা বা কোম্পানীৰ ফালৰ পৰা এনেকুৱা নটিফিকেশ্যন অহা নাই যে তেল নাথাকে নাহে বুলি ৰাইজে ভুৱা বাতৰিত পেনিক হ'ব দৰকাৰ নাই তেল এভেইলেবল আছে যদি কোনোবা এনেকুৱা নটিফিকেশ্যন আহে নিউজ ওলায় তেতিয়া এইটো ফিউচাৰৰ ভৱিষ্যতৰ কথা তো এতিয়ালৈকে আমাৰ ওচৰত কোনো এনেকুৱা ইনফৰ্মেশ্যন নাই যে তেলৰ নাটনি হ'ব বুলি তেল এভেইলেবল আছে আৰু পাই থাকিব নিশ্চয়কৈ এটা কথা আপোনালোকক জনাইছোঁ ইতিমধ্যে বহু লোকে তেল নাইকিয়া হৈ যাব বুলি খৰখেদাকে আহিছে বোকাখাটৰ তেল ডিপুত ভিৰ কৰিছে বহু লোক আহিছে ক্ষমা কৰিব তেল মানে নাইকিয়া হৈ যাব বুলি সাংঘাতিক এটা বাতৰি সেই বাতৰি অৱশ্যে সত্য নে ভুৱা মই সেইখিনি এতিয়া কিন্তু আমাৰ বোকাখতীয়াসকলৰ কাৰণেহে কৈছোঁ বোকাখতীয়াসকলৰ কাৰণে বোকাখাটৰ ইণ্ডিয়ান অইলত পূৰা তেল মজুত আছে চিন্তাৰ বিশেষ কাৰণ নাই খৰখেদাকে বহু লোক আহিছে আমি দেখুৱাইছোঁ বহু লোকে বিভিন্ন ঠাইৰ পৰা গম পাইছে যে তেল নাইকিয়া আপোনালোকেও গম শুনিছে নেকি যে তেলটো ক'ৰবাত নাইকিয়া হৈছে নেকি বুলি পেট্ৰল পৰিস্থিতিটো চাই পেলাই মানে হয় কালি মোদী প্ৰধানমন্ত্ৰীয়ে যিখিনি কথা ক'লে হয় যে লকডাউন সঠিক হ'ব পাৰে সেইটো কাৰণে অকল মানুহখিনি আতংকিত হৈ পেলাই তেনেকুৱা এটা পৰিস্থিতি আহিব পাৰে বুলি তেলটো ভৰাবলৈ সকলো ওলাই আহিছে হয় এই যুদ্ধৰ বাবে নহয় জানো কথাটো তেনেকুৱা ধৰণৰ যিটো যুদ্ধৰ এটা বিশ্বযুদ্ধ বুলি মই নাই কোৱা যুদ্ধৰ যিটো পৰিৱেশ যুদ্ধৰ যি দাবামা সেই যুদ্ধক লৈ বহু ঠাইত অৱশ্যে পেট্ৰলৰ খাৰুৱা তেলৰ যিসমূহ খাদ আছে বা আমাৰ যি ইৰাকৰ ফালৰ পৰাই হওক বা অন্য যি পাৰ্শ্বীয় দেশসমূহ আছে দেশবোৰৰ পৰা তেল অহাটো অলপ বন্ধ হৈ যোৱাৰ কাৰণে তেলৰ নাটনি হ'ব পাৰে বুলি আগতীয়াকৈ কোৱাৰ বাবে এনেধৰণে সকলো ৰাইজ ওলাই আহিছে তেল ভৰাবৰ কাৰণে এইটো কিমান দূৰ সত্য কিন্তু নাটনি নহ'ব যে মই সেইটো নাই কোৱা নাটনি হৈ যাবও পাৰে কিন্তু আজিৰ এই মুহূৰ্তলৈকে মানে কৈছোঁ এই মুহূৰ্তৰ কাৰণেহে কৈছোঁ যে বোকাখাটত তেল আছে এই ইণ্ডিয়ান অইল তেল ডিপুত বোকাখাটৰ আমি চমুকে জীৱন চৌধুৰী যাৰ মানে যিটো তেল ডিপু এই তেল ডিপুটোত 20-30 হাজাৰমান তেল এতিয়াও আছে লিটাৰ 20-30 হাজাৰ লিটাৰ তেল এতিয়াও ইয়াত মজুত আছে বুলি ইতিমধ্যে জনাইছে বহু লোকে খৰখেদা কৰিব পেনিক হ'ব নালাগে যে তেল ভৰাবই লাগিব বুলি তেনেকুৱা ধৰা বন্ধা
খৰখেদা কৰি এনেই মানে বাইক লৈ পেলাই খৰখেদাকৈ ওলাব। ভৰালে আপুনি ভৰালে কিমান ভৰালে? ভৰাব লৈছে। এয়া বহু লোকে এনেধৰণে নিজৰ বাইকখন হৈছে প্ৰতিদিনে ৰাতিপুৱাৰ পৰা নিশা পৰ্যন্ত এক ঘৰুৱা যিখন বাইক থাকে, এই বাইকখনৰ তেল থাকিবই লাগিব। প্ৰতিদিনে কোন মুহূৰ্তত কাক কেনেধৰণে প্ৰয়োজন হয় ওলাই যাবলৈ, বা চাকৰিয়ালসকলৰ কাৰণেও যাবৰ কাৰণে, ব্যৱসায়ীসকলেও যাবৰ কাৰণে এইকেইখনেই বাইক বা স্কুটি মূল আহিলা। গতিকে তেল যদি নাইকিয়া হৈ যায় তেনেহ'লে হয় নাই, তেলটো হে না ইসমে पूरा बहुत है। कितना है? बहुत है। कितना पकड़ता कितना है नीचे में? 20,000। ये 2 टैंकी है नीचे में 40,000। শুনিলে নহয়, 40,000 লিটাৰ তেল এতিয়াও মজুত আছে বোকাখাটত। গতিকে বোকাখতীয়াসকলৰ কাৰণে মই আপোনালোকক কৈ দিছোঁ, জনাই দিছোঁ সন্ধিয়াৰ পৰা। আমিও মানে খৰখেদাকৈ তেল শেষ হৈ যাব বুলি ভৰাম বুলি আহি গ'ল। তেল আছে, বোকাখাটত তেল আছে। গতিকে কোনোবাই যদি বাতৰিটো শুনিছে, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বোলে ক'ৰবাত কৈছে নিউজ চেনেলত, যদি তেনেকুৱা যুদ্ধ পৰিৱেশ হৈ যায় লকডাউন হ'ব পাৰে বুলি কোনোবাই প্ৰধানমন্ত্ৰী মহোদয়ে কৈছে বুলি এতিয়া এজন গ্ৰাহকে আমাক ক'লে। হ'ব পাৰে বুলি কৈছে। গতিকে আজি বা কালিলৈকে মানে বোকাখাটত তেনেকুৱা পৰিস্থিতি নহয় তেল নাইকিয়াটো। সেই কথাটো জনাবৰ কাৰণে মই লাইভত আহিছোঁ। চাই থকাসকলক ধন্যবাদ জনাইছোঁ। অভিজিত কছাৰী ধন্যবাদ জনাইছোঁ। জুন্তি দাস, প্ৰাঞ্জল বৰা। সাধাৰণতে 9 বজাত তেল ডিপু বন্ধ হৈ যায়, কিন্তু এতিয়া 9 বাজি পাৰ হৈ গ'ল। আজি ইমান গ্ৰাহক চাওক ইমান গ্ৰাহক এইফালে। এতিয়া 9:15 হৈছে। 9:15 কিমান ভিৰ আহি আছে। 9 বজাত বন্ধ হৈ যোৱাৰ পাছত 15 মিনিট পাৰ হৈ গৈছে। সাধাৰণতে আপলোক 9 বজে মে বন্ধ হৈ যায় না? অঁ, সাধাৰণতে এই তেল ডিপুটো 9 বজাত বন্ধ কৰি দিয়ে প্ৰতিদিনে। কিন্তু আজি গ্ৰাহকৰ ইমানেই লানি নিচিগা ভিৰ, তেখেতসকলে এতিয়া 9:15 পাছতো তেখেতসকলে তেল ডিপু খোলা ৰাখিছে গ্ৰাহকৰ কাৰণে। গতিকে কথাখিনি আপোনালোকলৈ অলপমানকৈ আগবঢ়াই দিছোঁ আৰু দেখুৱাইও আছোঁ। যদি টাউনতে আছে আপোনালোকে ভৰাই লওক, মই ভৰাই নল'বলৈ কোৱা নাই। কিন্তু মটৰচাইকেলখন লৈ মানে খৰখেদাকৈ নাহিব, তেল শেষ হৈ যাব নেপাম, সেইটো আকৌ বেলেগ এটা যাতে বিপদ চাপি নাহে, সেই কথা দেখুৱাবৰ কাৰণেহে মই লাইভত আহিছোঁ। আৰু ৰিংকু অসমে চাই আছে, ধন্যবাদ জনাইছোঁ। প্ৰাণজিৎ কৌশিক ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। বিকাশ হাজৰিকা ককাইদেউ নেকি মোৰ? হয়, ককাইদেউ। পল্লৱ ডেকাকো ধন্যবাদ জনাইছোঁ। বিমল ঘোষ ককাইদেউ চাইছে। এলি চেতিয়াইও চাই আছে। গতিকে ইয়াৰ পৰিৱেশ এটাহে হঠাতে দেখিলোঁ, ইমান ৰাইজ আজি ওলাই আহিছে তেল ভৰাবলৈ। আমি সুধিলোঁ, কথা বতৰা পাতিছোঁ। আৰু দূৰ দূৰণিৰ যিসকল ৰাইজ গাড়ী লৈ আহিছে, এয়া ডাঙৰ গাড়ী মানে সৰু গাড়ীবোৰেও নিজৰ গাড়ীখনত তেল ভৰাবৰ কাৰণে এনেধৰণে শাৰী পাতিছে এই মুহূৰ্তত। তাৰপিছত কথাখিনি দেখুৱাইছোঁ। অ' মাই গড, হে ভগৱান, কি হৈছে মানে মই কৈ দিওঁ, তেল নাইকিয়া হ'ব বুলি ওলাইছে। উৰা বাতৰিও হ'ব পাৰে, বহু ঠাইত তেল নাইকিয়া হৈছে, পেট্ৰল। আৰু বোকাখাটৰ বাবে কিন্তু তেনেকুৱা নাই হোৱা। আমি এতিয়া খবৰ ল'লোঁ, ইয়াত এতিয়াও 30-40 হাজাৰ লিটাৰ তেল এতিয়াও মজুত আছে বুলি জনাইছে। সেই কথাখিনিহে আমি দেখুৱাইছোঁ। হাই, তেল শেষ নহয়, ঢেৰ আছে ইয়াত, চিন্তা কৰিব নালাগে, হয় নাই? অঁ, নহয়, মানুহে খৰখেদাকৈ আহিব নহয়। মই সেইকাৰণেহে কৈছোঁ যে খৰখেদা কৰি এনেই এটা বিপদ চপাই ল'ব নালাগে, হয় নাই? তেল ইয়াত 40,000 মান আছে, আমি দেখুৱাইছোঁ। এইসকলো আহিছে, তেল নাই, তেলটো লাগিবই। আৰু দিয়কচোন, নিজৰ স্কুটি, নিজৰ বাইকখন আৰু স্কুটিখনত তেল নাইকিয়া বুলি ক'লে মানে অসাৰ, মানে ঠেং নাইকিয়া, ভৰি নাইকিয়া। ভালে পাই যাওঁ। ভিৰ 40,000 আছে। খালি তেওঁলোকে 9 বজাত বন্ধ কৰি দিয়ে, আজি যেনিবা চলাই আছে। যোৰহাট ফালে কোনোবা তেল ডিপুত তেল নাই বুলি কৈছে। আৰু ক'ৰবাত নিউজতো ওলাইছে, কিবা কাৰণত এই যুদ্ধ নিচিনা হৈ আছে, যুদ্ধই হৈ আছে, তেনেকুৱাৰ কাৰণেও কমিব পাৰে। কিন্তু এই আজি আৰু কালিৰ কাৰণে চিন্তা নাই বোকাখাটত, কথাটো সেইটোহে, হ'বও পাৰে। গতিকে চাই থকাসকলক পাৰিলে আপোনালোকে ভৰাই ল'ব, কিন্তু একেবাৰে খৰখেদা কৰিবলৈহে মই মনা কৰিছোঁ দেই। আপোনালোকৰ লগত কথাও পাতি আছোঁ, দেখুৱাই আছোঁ, ময়ো আৰু গৈ আছোঁ। একদম টিপটপকৈ আহি যাব লাগে দেই। কিনো আৰু নিশাখন গাভৰু মানুহ ওলাই আহিব নালাগে। এইফালে আমি দেখুৱাইছোঁ, চাওক, এই নিউজ নহয়, এইটো ফেচবুক লাইভ পাইছে নাই?
না তেল শেষ হ'ব বুলি ক'ত শুনিছে শুনি আছে আছে ভৰ্তি আছে হয় নাই অঁ দৰকাৰ নাই বোলে আছে নথকাসকলৰ কাৰণেহে অকণমান চিন্তাৰ কাৰণ গতিকে যোনে যেনেকৈ পাৰে আৰু দেই উৰা বাতৰিয়ে নে সত্য বাতৰি সেই কথাটো ময়ো নাজানো কিন্তু এনেধৰণে ভিৰ হোৱা দেখি বাই বাই হৈ গ'ল কিমান ভৰালা 4,000 ভৰাই লৈছা মাই গড ফুল টেংকি এইটো তুমি লং জাৰ্ণি হ'লে কিমান দিন চলিব 3 দিন চলিব দেখিছা 4,200 টকা এয়া ভৰাই লৈছে ফুল টেংকি 4,200 টকা তেল ভৰাই লৈছে গতিকে চিন্তা নাই দিছোঁ দেই সকলোৱে ভৰাই লৈছে নিজৰ বাইকখনত ভৰ্তি কৰিছে কোনফালৰ পৰা ক'ত নিউজটো ওলাইছে নাজানো ময়ো নাজানো ভৰালা কিমান লিটাৰ 2 লিটাৰ ঠিকে 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 তুমি তেল ভৰালা নি ভৰালা বঢ়িয়া 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 ঠিক আছে সঁচা হ'ব পাৰে বাতৰি মিছাও হ'ব পাৰে কিন্তু মই মিছা হ'ব বুলি মই কোৱা নাই আৰু উৰা বাতৰি বুলিও কোৱা নাই সত্য হ'বও পাৰে সত্য নহ'বও পাৰে কিন্তু খৰখেদা নকৰিবৰ কাৰণেহে মই ভিডিঅ'টো লাইভত আহিছোঁ যিহেতু খৰখেদাকৈ আপুনি মটৰচাইকেলখন চলাই আহিব তেল নেপাম শেষ হৈ যাব সেই কথাটো জনাবৰ কাৰণেহে মই লাইভত আহিছোঁ আৰু যে কৈছোঁ আপোনালোকে লাহে লাহে আহি যদি ভৰাই ল'ব পাৰিব তেল যিহেতু ইয়াত মজুত আছে 30,000 পৰা 40,000 লিটাৰ তেল আছে বুলি যিহেতু কৰ্তৃপক্ষই কৈয়ে দিলে এই ইণ্ডিয়ান অইল গতিকে চিন্তাৰ কাৰণ নাই তথাপিতো আৰু ভৱিষ্যতৰ কথা নাজানো ময়ো নাজানো এইটো জানিব ওপৰলাই যে সঁচাকৈ নাটনি হ'ব নেকি কিন্তু এয়া পৰিৱেশটো চাওক ইমানপুৰত সাধাৰণতে বন্ধ হৈ যায় তেল ডিপু কিন্তু আজি পূৰা ভিৰ সকলোৱে আহিছে আৰু ময়ো সময় পাওঁতেই মানে দেখি পেলাই লাইভটোত আৰম্ভ কৰি দিলোঁ অসীম বৰুৱা ককাইদেৱে চাই আছে তাৰপিছত ধৰণী ভূমি যে চাবলৈ আৰম্ভ কৰিছে ৰাহুল সিং চাবলৈ আৰম্ভ কৰিছে চাইছে তেখেতসকলে কিন্তু বাতৰিটো উৰা বাতৰিও হ'ব পাৰে কিন্তু নিজৰ প্ৰয়োজনীয় সামগ্ৰী যিহেতু তেল নহ'লে বাইক নচলিব গাড়ী নচলিব যেনেকৈ এতিয়া গেছৰ কাৰণে হাবাথুৰি খাবলগীয়া হৈছে এইকেইদিন আৰু গেছৰ কাৰণটো অকণমানকৈ মই জনাওঁ যে কিছুমান অবৈধভাৱে গেছ বহু মানে হৈ থাকে কাৰ্ডৰ লগত কানেকশ্যন নথকাকৈ বহুতে গেছ লয় বা কাৰোবাৰ KYC নাছে নে এনেকুৱা কথা মই ভালকৈ নাজানো বাৰু সেইটো কথা ইয়ালৈ নানো কিন্তু তেল যে শেষ হৈ যাব বুলি সেই কথাটো কিন্তু একেবাৰে সত্য নহয় বোকাখাটৰ কাৰণেহে দেই মই বেলেগ ঠাইডোখৰৰ কথা কোৱা নাই এইফালে যদি মন কৰে এইফালেও সৰু গাড়ী এনেধৰণে লাইন পাতি আছে চকা আহিছে ডাঙৰ গাড়ী পেট্ৰল ডিজেলৰ কথাটো মই নাই কোৱা পেট্ৰলৰ কাৰণে এনেকৈ শাৰী পাতিছে এতিয়া সময় 9 বাজি গৈছে 9 বাজি প্ৰায় 20 মিনিটমান গুচিয়ে গৈছে কিন্তু এই মুহূৰ্তটো মানে তেল ডিপুত আহিছে 9 বাজি 21 মিনিট গৈছে গতিকে ৰাইজে ভৰাই লৈছে নিজৰ নিজৰ স্কুটি আৰু বাইকত এয়া হেমন্তক পাইছোঁ হেমন্ত ভৰালে নাজানো হেমন্ত ভৰালানে চাওক কিমান আহিছে এইফালে ভৰালে নাই ভৰালা একদম ভৰালে আহি আছে আমি এই দাদাকো অলপকৈ দেখুৱাইছোঁ টিপটপকৈ কিয়া বাত হে আপোনালোকে ডিজেল তোমালোকে ডিজেল নে পেট্ৰল ডিজেল নাই ইয়াত পেট্ৰলৰো নাটনি নহয় বোকাখাটত এতিয়া সুধিলোঁ ইয়াত 30,000 পৰা 40,000 লিটাৰ তেল আছেই বোলে ইমান চিন্তা কৰিবলগীয়া কাৰণ নাই সেই কথাটোহে আমি আপোনালোকক জনাইছোঁ দেই মোৰ উদ্দেশ্যটো হৈছে যে খৰখেদাকৈ আপোনালোকে আহিব নালাগে সেই কথাটোহে জনাইছোঁ তেল মানে বোকাখাটত এতিয়াও মজুত আছে এই তেল ডিপুটোত মই তেল ডিপুটো দেখুৱাইছোঁ ইণ্ডিয়ান অইল যিটো আমি সাধাৰণতে চৌধুৰী পাম্প মানে জীৱনদাৰ পৰিয়ালৰ জীৱন চৌধুৰী পৰিয়ালৰ তেখেতসকলৰ তেল ডিপুৰ পৰিৱেশটো দেখুৱাই দিলোঁ আৰু ৰ'ব চাইকেল জিন্দাবাদ বুলি এজনে লিখিছে সঁচাকৈ চাইকেল জিন্দাবাদ চাইকেল চলালে স্বাস্থ্যৰ কাৰণেও ভাল তাৰপাছত তেলৰো পইচাটো বাচি যায় মই আপোনালোকে চাই থকাৰ কাৰণে লাইভটো দেখুৱাই আছোঁ দেই আপোনালোকে অলপমান কমেণ্ট কৰিব পৰিৱেশটো দেখুৱাবলৈ আহি ময়ো নিজৰ দায়িত্ব বুলিয়ে কৈছোঁ আৰু দিয়কচোন লাইভত আহিবলৈ সুবিধাটো পালোঁ আৰু আপোনালোকৰ লগত কথা বতৰা পালোঁ ভাস্কৰজ্যোতি ৰাজখোৱাই চাই আছে ধন্যবাদ জনাইছোঁ তাৰপিছত লগতে এটা কথা ক'ম বুলি ভাবিছিলোঁ বাৰু দিয়ক এতিয়া নকওঁ অবিনাশ ছাৰ চাইছে
চাওক মানুহখিনি এতিয়া মই লাইভটো কৰি পেলাই অকণমান মানে সকাহে দিয়া বুলি মই নিজে অনুভৱ কৰিছোঁ, নহ'লে মানুহ হাবা ধৰি খাই আহিব, তেল নাইকিয়া হৈ যাব, কি হৈ যাব, তেনেকুৱা কথা বতৰাবোৰ আছে। লাহে লাহে বাৰু অলপমান কমা যেন দেখিছোঁ। এয়া চাওক, তথাপিতো কোনো গেৰাণ্টি নাই বাছি কমিবনে। ধন্যবাদ জনাইছোঁ দিলীপ চেত্ৰী ডাঙৰীয়াও চাইছে, বিজয় চাহু, তাৰপিছত বেদান্ত প্ৰতিম গগৈক ধন্যবাদ জনাইছোঁ, গুড ইভিনিং। মই গৈ আছোঁ, হ'ব নাই। এই তেলৰ কাৰণে চিন্তা কৰে নেকি? বোকাখাটত ফুল টেংকি তেল আছে, বোকাখাটত ফুল টেংকি তেল আছে, আমি দেখুৱাই লৈছোঁ দেই। ইয়াত আছে নীৰজমণি বৰা, মই আছোঁ বুলি কৈছিলোঁ, আছে নেকি কোনোবা ফালে? মই দেখাই নাই দেই। আজি ইনভাইট যদি দিব লাগে আপোনালোকে অকণমান কমেণ্ট কৰিব, লাইভটোত মানে শ্বেয়াৰ কৰি দিব, তেতিয়াহে মই ইনভাইটটো দিব পাৰিম। কোনোবাই যদি ইনভাইট বিচাৰে তেনেহ'লে লাইভটো শ্বেয়াৰ, বাই বাই লাইভটো শ্বেয়াৰ কৰি দিব, তাৰপাছত ক'ব যে মোক ইনভাইট লাগে। চাওক, এতিয়াও পৰিৱেশটো ইয়াৰ পৰা দেখুৱাইছোঁ আৰু কথা বতৰা আপোনালোকক পাতিছোঁ। বিষ্ণু শইকীয়া, ভাস্কৰ জ্যোতি ৰাজখোৱাটো গোলাঘাটৰ পৰা, উৎসাহ আগৰৱালা ভাবি চাই আছে, বিকাশ গোৱালাই চাই আছে, চাই থকাসকলক ধন্যবাদ, বাতৰি জনোৱাৰ ধন্যবাদ জনালোঁ। ঠিক আছে, ধন্যবাদ দেই, থেংক ইউ যিসকলে মোক ধন্যবাদ জনাইছে, থেংক ইউ জনাইছোঁ। আৰু আপোনালোকে লাইভটো শ্বেয়াৰ কৰি কমেণ্ট কৰিব যে ইনভাইট লাগে, তেনেহ'লে মই ইনভাইট আজি দি দিব পাৰোঁ, যিহেতু আপোনালোকক কথা দিছিলোঁ 20K হোৱাৰ পাছত মই ইনভাইট দিম বুলি। কিন্তু সেই কথাটো এইকেইদিন অকণমান নিৰ্বাচন কেন্দ্ৰিক হৈ আছে, সেইকাৰণে মই লাইভতো অহা নাই আৰু ইনভাইটটো দিব পৰা নাই। কাৰোবাক মাই গড, নাই পেট্ৰল পাব ইয়াত, টেনশ্যন নাই দেই, আছে বোলে, তেল নাইকিয়া হ'ব, পেট্ৰল নাইকিয়া। দাদা ভালে আছে? ইয়াত ভৰ্তি আছে বোলে। এফালে ঋতুক দেখাই নাই, ভৰালা নাই? আছে ইয়াত ভৰ্তি আছে বোলে তেল। হয়, আমি ইয়াৰ কৰ্তৃপক্ষৰ পৰা খবৰ ল'লোঁ, ইয়াত তেল মজুত আছে, তেনেকুৱা ধৰণৰ চিন্তাৰ কাৰণ নাই। তাৰপাছত কৌশিক ফুকন ধন্যবাদ জনাইছোঁ দেই চাই থকাৰ কাৰণে। আল্পনা গগৈ বাইদেউ, নমস্কাৰ বাইদেউ, লাইভটো শ্বেয়াৰ কৰি দিব নেকি আজি? যদি শ্বেয়াৰ কৰি দিয়ে আৰু যদি কয় বোলে মোক ইনভাইট লাগে, তেনেহ'লে মই আজি ইনভাইট দি দিম। কিমান সময় হৈছে ময়ো ধৰিব পৰা নাই। এতিয়া মানে চাই থকাৰ ভিতৰত 12জনমান ৱাটছিং দেখা পাইছোঁ, আৰু সেই 12জনৰ ভিতৰত যদি কোনোবা ফেচবুক ক্ৰিয়েটৰ আছে আৰু যদি ইনভাইট লাগে কমেণ্ট কৰিব, তেতিয়াহ'লে মই আপোনালোকক ইনভাইটটো আজি দি দিম। যিহেতু আপোনালোকক কথা দিয়া আছিলে যে মোৰ 20 ভাল ন, এখন ডিজেলহে, ক'ৰবাত পেট্ৰল নাইকিয়া হৈছে বুলি ওলাইছে কথাটো, সেইকাৰণে ইয়াত ৰাইজ পূৰা আহি গৈছে। হয়, ডিজেল পেট্ৰল বোকাখাটত একদম ঢেৰ আছে, সেইটো মানে ভৰ্তি, ফুল টেংকি আছে বুলি জনাইছে। সেইকাৰণে এতিয়া লাহে লাহে বাৰু অকণমান ৰাইজ কমি আহিলে, মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ বাৰু মই নাজানো। বাই ভাস্কৰ, বাই আহিবা। পলাশ দলে ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। আৰু বেছি লাইভটো আজি দীঘলীয়া নহ'ব। আপোনালোকে কি লাগে বুলি কৈছে, কি লাগে বাইদেউ, কি লাগে কমেণ্ট কৰক, কমেণ্ট কৰিলেহে মই ইনভাইটটো দিব পাৰিম। সঁচাকৈ শ্বেয়াৰ কৰিছেনে নাই কৰা, শ্বেয়াৰ কৰি ল'ব, তাৰ পাছত লাগে ডিলিট কৰি দিব, এই লাইভৰ সময়ত শ্বেয়াৰ কৰি দিব। আজি অৱশ্যে সময়খিনি প্ৰায় নাইকিয়াই হৈছে, গতিকে বেলেগ এদিন আমি লাইভত আহিলে যিসকল আমাৰ ফেচবুক ক্ৰিয়েটৰ আছে সকলোৰ কাৰণে কোৱা নাই। এতিয়া মোক কথা দিছিলোঁ 20K হোৱাৰ পাছত মই ইনভাইট দিম বুলি, সেই কথা ৰাখিব পৰা নাই। এইকেইদিন নিৰ্বাচন কেন্দ্ৰিক হৈ আছে, গতিকে লাইভত অহাও নাই। দুদিনমান গা বেয়া হ'ল, লাহে লাহে গাটো ভাল হৈছে বাৰু। সেইকাৰণে আজি এয়া খবৰটো দিবৰ কাৰণে শিৱ হাজৰিকাই চাবলৈ আৰম্ভ কৰিছে। ভৰালোঁ তেল
অঁ 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 আহি আছে এজন দুজনকৈ পলি শইকীয়া এয়া বৌকো মানে কথা দিয়া আছিলে লক্ষীনন্দন ঠাকুৰ ধন্যবাদ জনাইছোঁ লাইভত অহাৰ কাৰণে কমেণ্ট কৰিব কমেণ্ট কৰাৰ পাছতে আমি আজি নহ'ব আজি বৰ বেছি দীঘলীয়াকৈ নাথাকোঁ টাইমো হৈ গ'ল কিন্তু আমি এই বোকাখাটৰ ইণ্ডিয়ান অইল তেল ডিপুৰ পৰা কথা এটা জনাবৰ কাৰণেহে আচলতে লাইভত আহিছিলোঁ পেট্ৰল নাইকিয়া হৈছে এই কৃষ্ণ ভগৱান সোমালে নাই ক'ত গম পাইছিলা তেল শেষ হৈ যাব বুলি অঁ ফেচবুকত ন অঁ হয় নি হয় হয় সেইটোৱে উৰা বাতৰি নহ'বও পাৰে সত্যও হ'ব পাৰে ময়ো ভালকৈ নাজানো কিন্তু মই বোকাখতীয়াসকলৰ কাৰণেহে মই ক'লোঁ যে ইয়াত কিন্তু তেল আছে দিছিলে ন অঁ মানে যদি অঁ আছে বুলি কৈছে হয় তেল আৰু গেছ হয় ওপৰ জানিব অঁ চৰকাৰ বুলি নহয় এনেকৈ ধৰক মোৰ নিচিনাই যদি মই যদি লাইভ কৰি তেল শেষ হৈছে বুলি কৈ দিওঁ অঁ পাৰে তেনেকৈ কৈ দিব পাৰে পাৰে বহু লোকে আচলতে কথা তাকে তেল শেষ হৈ যাব বুলি কোৱাৰ কিবা কাৰণো থাকিব পাৰে হৈ যাব পাৰে বুলিহে কৈছে শেষ হৈ গৈছে বুলি নাই কোৱা গতিকে আমি লৈ ল'লোঁ অলপ বেছিকৈ কি লৈ ল'লে বেছিকৈ শিৱ হাজৰিকা এম্বুলেঞ্চ ছাৰ্ভিচ দিব নাই নাই তেল আছে শিৱক কৈছোঁ তেল বোকাখাটত একদম ভৰ্তি আছে 30,000 to 40,000 লিটাৰ তেল এতিয়াও মজুত আছে বোকাখাটত এইটো তেল ডিপু দেই গতিকে তেনেকুৱা ধৰণৰ ইমান চিন্তা কৰিবলৈ কাৰণ নাই আমি সামৰণিয়ে মাৰি দিব লাগিব ৱাচিংটো অলপমান কমি গ'ল 12জনে চাই আছে গতিকে প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু এই খৰখেদা বাতৰিটো দিবৰ কাৰণেহে মই লাইভত আহিছিলোঁ আৰু সময় হৈ গৈছে সময় হৈ যোৱাৰ কাৰণে সামৰণি মাৰি দিব লাগিব এতিয়াও কিন্তু বহুত ৰাইজ ইয়াত আহিছে মই প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ আৰু অন্য এটা দিনত আমি আপোনালোকক লাইভত ইনভাইটটো দিম ইমানুল হক চাই আছে থেংক ইউ অঁ মোক ল'ব কৈছে ইনভাইটটো লৈ ল'লে মোক ইনভাইটটো দি দিব যোনদিনাখন যায় নে সেইটোকে কোৱা নাই জানো ভাস্কৰ জ্যোতি কিয়া হুৱা কিমান ৱাটছিং হৈছে 37 হৈ আছে নেকি জানো মোৰ ইয়াত কমকৈ দেখাই আছে নহয় অমল দা সিদ্ধাৰ্থ হাজৰিকাক লাইভত আহিছে মৃগাং দিগন্ত নৰহ ধন্যবাদ জনাইছোঁ লাইভত আহিছে কাৰণে আজি মই তাকে স্বৰ্ণালী দত্ত ধন্যবাদ জনাইছোঁ দেই আমি লাইভত আহিলে নেক্সট টাইম আমি ইনভাইটটো দিম আজি এই খৰখেদাকৈ ইয়াৰ পৰিৱেশটোহে আপোনালোকক দেখুৱাইছোঁ এয়া ইণ্ডিয়ান অইল এতিয়া বাৰু অকণমান কমিলে নহ'লে ইমানেই ভিৰ হৈ গৈছিলে বহুলোকে অৱশ্যে মোৰ লাইভটো চাই পেলাই কৈছে যে আপুনি কোৱাৰ কাৰণে তেল আছে বুলি কনফাৰ্ম হোৱাৰ কাৰণে হেৰি হৈ গৈছে মই পলিবক ইনভাইটটো দি দিম বুলি ভাবিছিলোঁ Oh, bye.
পলিব মই ৰ'ব পলিবকে পলিব পাইছোঁ পলিবক মই ইনভাইট এটা দি দিছোঁ দেই ইনভাইট দি দিছোঁ অঁ এতিয়া লুনা নাথে কৈছে এতিয়া গ'লে পাব নাই এতিয়ালৈকে অৱশ্যে খোলা আছে দেই এতিয়ালৈকে খোলা আছে এনেই 9 বজাত বন্ধ কৰি দিয়ে ইণ্ডিয়ান অইল কিন্তু আজি কাষ্টমাৰৰ ভিৰ কাৰণে এতিয়াও খোলা ৰাখিছে সময়টোৰ ওপৰত কথা আপুনি ধৰক উইদিন 5 মিনিটছত পালে মানে আহি পালে খোলা পাব আৰু ইমান খৰখেদা কৰিব নালাগে কালিলৈকে তেল পাব ইয়াত মানে 30ৰ পৰা 40,000 লিটাৰ পেট্ৰল এতিয়াও মজুত আছে বুলি কৈছে আমাৰ ছাৰ মোৰ খুৰা ৰঞ্জনকালীন দিও চাবলৈ আৰম্ভ কৰিছে মানে তেলৰ কাৰণে যদি ভাবিছে তেলৰ এই বোকাখাটৰ এইটো তেল ডিপুত নাটনি নহয় মানে কালি পৰহিলৈকে দিব পৰাকৈ তেল আছে গতিকে চিন্তাৰ কাৰণ নাই আমি অলপকৈ পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ যিসকলে চাই আছিলে লাইভতে আমি কথা বতৰা পুনৰ আপোনালোকৰ লগত বেলেগ এটা লাইভত পাতিম এতিয়া সময় দীপুলাহনেও চাবলৈ আৰম্ভ কৰিছে তেলৰ নাটনি হৈছে বুলি সত্য বাতৰি নে উৰা বাতৰি নাজানো এইটো তেল ডিপুত একদম বহুত কাষ্টমাৰ আহিছিলে ভিৰ হৈ গৈছিলে আহি দেখিলোঁ আৰু মই সুধিলোঁ যে ইয়াত তেল সঁচাকৈ কমি যাব নেকি কিন্তু তেল ডিপুৰ পৰিচালকসকলে জনাইছে যে তেল ইয়াত মজুত আছে গতিকে বেছি চিন্তাৰ কাৰণ নাই অঁ এই তেল মানে ইয়াত নেজানো নহয় ইয়াত এতিয়া সুধিলোঁ ইয়াত পেট্ৰল 30ৰ পৰা 40,000 লিটাৰ মজুত আছে এতিয়া আছেই কেনেই মানে ক'ৰবাত উৰা বাতৰি ওলানে মানে ক'ৰবাত ওলাইছে তেল নাটনি হ'ব পাৰে বুলি কৈছে মানে যোৰহাটৰ কোনোবা কেইটামান তেল ডিপুত নাই তেল সেই কথাটো শুনিয়ে একদম ভিৰ এতিয়াতো কমিলে অলপ অঁ এতিয়া কোনটো কাৰণত কেনেকৈ হৈছে চাচা ইয়াততো পূৰা আছে গতিকে আমি সামৰণি মাৰি দিম লাইভটো আৰু চাই থকাসকলক ধন্যবাদ জনাইছোঁ আমি বেলেগ এদিন পুনৰ আপোনালোকৰ কথা মতে বা আপোনালোকৰ অনুৰোধ মৰ্মে মই ইনভাইটটো দিম আৰু সামৰণিৰ এটাই কথাই কওঁ যে বোকাখাট এই টাউনৰ যি ইণ্ডিয়ান অইল পাম্প আছে ইণ্ডিয়ান অইল মানে জীৱন চৌধুৰী পৰিয়ালৰ যিটো তেল ডিপু এইটো ইয়াত 30ৰ পৰা 40,000 তেল এতিয়াও মজুত আছে লিটাৰ দেই পেট্ৰল ডিজেল মানে আছে কালিলৈ পৰহিলৈকে টেনশ্যন ফ্ৰীকৈ আপোনালোকে ইয়াত পাব সেই কথাটো কৈয়ে সামৰণি মাৰিছোঁ ইমান হাবাথুৰি খাব নালাগে আজি বা কালিৰ ভিতৰৰ কাৰণে দেই পাছৰকেইটা দিনত কমিব পাৰে সেই কথা মই কোৱা নাই কিন্তু আজিয়ে শেষ হৈ যোৱা নাই কালিলৈও আপোনালোকে তেল পাব চিন্তাৰ কাৰণ নাই সেই কথাটোকে জনাই মই সামৰণি মাৰিছোঁ লাইভটো প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ দেই এতিয়াও বহু আহি আছে এজন দুজনকৈ লাইভত আহি আছে প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ জিতু বৰীয়ে চাবলৈ আৰম্ভ কৰিছে আমাৰ যুৱ নেতা সংগঠনৰ দায়িত্বত আছে গতিকে ধন্যবাদ জনাইছোঁ সন্ধিয়া পৰত সন্ধিয়া নহয় আৰু এতিয়া ভাত পানী খাবলৈ এটা সময় হৈ গৈছে 9:30 বাজি পাৰ হৈ গৈছে কিজান গতিকে ময়ো লাইভটো সামৰণি মাৰি দিছোঁ মানে তথাপিতো তেল মানে নাটনি হ'বলৈ বেছি সময় নালাগে ওপৰৰ পৰা নিৰ্দেশ আহিলেই হয় কিবা কাৰণত দাম বাঢ়িবও পাৰে বা কিবা কাৰণত নিদিব বুলিও ক'ব পাৰে নাই শেষ হৈ গ'ল বুলিও ক'ব পাৰে সেইটো চিন্তা কৰিয়ে বহু লোকে ইয়াত তেল ভৰাই লৈছে কোনোবাই এতিয়া মই দেখুৱালোঁ এজন মোৰ ভাই 4,200 টকাৰ তেল ভৰাইছে ফুল টেংকি কৰিছে তেনেকৈ বহুজনে নিজৰ নিজৰ স্কুটি বাইক আৰু গাড়ীত ফুল টেংকি কৰি লৈছে অৱশ্যে কোনোবা ঠাইত তেল নাইকিয়া হৈ গৈছে যোৰহাটতে কোনোবাই ক'লে যে যোৰহাটত তেল নাইকিয়া হৈছে আৰু কোনোবাই ফেচবুকতে হওক বা নিউজতে তেল নাটনি হ'ব পাৰে বুলি শুনিছে সেইকাৰণে ইয়াত ভিৰ কৰিছিল গতিকে বোকাখাটৰ কাৰণে ইমান চিন্তাৰ কাৰণ নাই বোকাখাটত যিসকল আছে তেলৰ প্ৰয়োজনীয়তা মোৰ মায়েও চাবলৈ আৰম্ভ কৰিছে মাকো ধন্যবাদ জনাইছোঁ মা মই গৈ আছোঁ ভাত একেলগে খাম ৰ'ব গতিকে লাইভটো সামৰণি মাৰি দিছোঁ বোকাখাটৰ পৰা তাৰপিছত কালি মৰ্ণিং গ'লে পাম নাই বুলি লুনা নাথে সুধিছে নাই পাব মুঠতে 30-40,000 তেল এতিয়াও মজুত আছে লিটাৰ গতিকে চিন্তাৰ কাৰণ নাই স্মৃতিৰেখা নেও গুড ইভিনিং ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে যিসকলে চাই আছে আৰু ভাত পানী খালে নে নাই কমেণ্ট কৰিব আজি লাইভটো সামৰণি মাৰি দিম কিন্তু মোৰ শুভাকাংক্ষীসকলে চাই আছে কাৰণেই মই লাইভটো সামৰণি মাৰি দিয়া নাই সাধাৰণতে প্ৰতিদিনে 9 বজাত তেল ডিপু বন্ধ হৈ যায় এই তেল ডিপুটো বা আমাৰ বোকাখাটত কিন্তু আজি কাষ্টমাৰৰ ভিৰৰ কাৰণে এই মুহূৰ্তলৈকে চলি আছে
দি আছে তেল, কাষ্টমাৰ আহি আছে আৰু ক'ৰবাত তেল নাইকিয়া হ'ব বুলি, নাটনি হ'ব বুলি শুনিছে। নাটনি হ'ব বুলি শুনিয়েই সকলোৱে নিজৰ নিজৰ এতিয়া বুলি চেতিয়া, প্ৰদীপ চেতিয়া আহিছে লাইভত। ধন্যবাদ জনাইছোঁ দেই যিসকলে চাই আছে। আমি কথা বতৰা পাতিম প্ৰতিদিনে, অৱশ্যে এদিন এটা নিৰ্দিষ্ট সময় কৰি ল'ম, আপোনালোকৰ লগত কথা বতৰা পাতিম, মনৰ কথা আদান প্ৰদান কৰিম। আৰু আমাৰ যিসকল ডিজিটেল ক্ৰিয়েটৰ হয়, ফেচবুক ক্ৰিয়েটৰ, ফেচবুকৰ মানে তেখেতসকলৰ কাৰণে আমি ইজনে সিজনক সহায় কৰিম, মই কথা দিয়া আছে। এতিয়া 20K মোৰ যিহেতু আপোনালোকৰ মৰম চেনেহৰ কাৰণে 20K হ'ল, আৰু অলপমান আগুৱাই যাব লাগিব। আৰু মানুহৰ মন কেতিয়াও মানে ৰৈ নাযায়, আশা শেষ নহয়, একদম মৃত্যু পৰ্যন্ত আশা থাকে। গতিকে মোৰো ধৰক 20Kৰ পাছত 30ৰ পৰা 40, তাৰপিছত 50, এনেকৈ মনবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। আৰু আপোনালোকে যদি মৰম দিয়ে তেনেহ'লে 20ৰ পৰা 30 হ'ব, 30ৰ পৰা 40 হ'ব, 50 হ'ব, এনেধৰণে বাঢ়ি গৈ থাকিম বুলি আশা কৰোঁ। সেইকাৰণে আপোনালোকৰ বাই বাই মৰম চেনেহ বিচাৰি থাকোঁ, আপোনালোকৰ দিহা পৰামৰ্শ লাগিব। গুডু বাঢ়ি আহিছে। দুদিনমান বৰ বেয়াকৈ জ্বৰ মানে ভাইৰেলত ভুগিলোঁ, প্ৰায় 7 দিনমান। ছোৱালী, মা, মানুহগৰাকী, বাবা চব মানে ভুগিলে ভাইৰেলত। মাজতে কেইদিনমান ফেচবুকৰ পৰা আঁতৰিয়ে আছিলোঁ। আৰু এতিয়া নিৰ্বাচনী বতাহ বলিছে, বোকাখাট বুলি নহয়, সমগ্ৰ অসমতে এটা ফেজতে যিহেতু নিৰ্বাচন হ'ব। আৰু এইকেইদিন অকণমান নিৰ্বাচনীয় সম্পৰ্কীয় বা বাতৰি বা কথা বতৰাখিনি মোৰ পেজটোত আপোনালোকে দেখিছে। সেই কথাটো আপোনালোকক কৈ থওঁ যে নিৰ্বাচনী প্ৰচাৰেই হওক বা কিবা খবৰ মই এইকেইদিন দিছোঁ, তাত যদি আপোনালোকে কাকো মনত দুখ দিয়াকৈ মই কৰা নাই। যিটো সময়, যিটো পৰিৱেশ, কোন জিকিব, কোন হাৰিব, কোনে কিমান ভোট পাব, সেই কথাখিনি মই ইয়াত আলোচনা নাই কৰা। কিন্তু যিটো পৰিৱেশ হয়, সেই পৰিৱেশটো ৰাইজৰ মাজলৈ দেখুৱাই দিয়াটোহে মোৰ কৰ্তব্য। তথাপিতো আপোনালোকে নিজৰ ভোটদানটো কৰাটো গণতান্ত্ৰিক যিটো অধিকাৰ, প্ৰতিগৰাকীয়ে ভোটদান কৰিবলৈ আপোনালোকে সাজু হওক 9 তাৰিখে। সেই কথাখিনিহে আমি ক'লোঁ। মনালিছা শইকীয়া বাইদেৱে চাবলৈ আৰম্ভ কৰিছে, ধন্যবাদ জনাইছোঁ। গুড ইভিনিং হেমন্ত বৰুৱা, গুড ইভিনিং অজয় খাউণ্ডে চাইছে, গুড ইভিনিং। তাৰপিছত ৰশ্মিৰেখা বৰদলৈ গুড ইভিনিং বুলি কৈছোঁ। গতিকে আপোনালোকৰ মৰম চেনেহৰ কাৰণে নিশা টোপনি ক্ষতি কৰোঁ, দিনত লৰি ঢাপৰি ঘূৰি ফুৰোঁ, ৰাতিও এয়া সময় পালে অকণমান আপোনালোকৰ লগত কথা বতৰা পাতোঁ, সুখ দুখৰ কথা আপোনালোকে জনাব, আপোনালোকেও মাতিব। বিজয় গুপ্তা এতিয়া ৱাটছিঙত আহিছে, ধন্যবাদ জনাইছোঁ যিসকলে এতিয়াও চাই আছে লাইভটো। আৰু ইতিমধ্যে এইফালে অলপমান হেৰেঙা হৈ গ'ল, বহুলোকে গম পালে যে তেলৰ নাটনি বোকাখাটত নহয়। সেইকাৰণে ৰাইজসকলে খৰখেদাকৈ নাই অহা আৰু কাইলৈও ৰাতিপুৱাও ভৰাব পাৰিব। সেই কথাটো নহয়, মই চিন্তা কৰিলোঁ যে মানুহখিনিয়ে তেল আছেনে নাই, সঁচাকৈ বোকাখাটত আছেনে নাই, সেই কথাটো জনাবৰ কাৰণে ক্ষমা কৰিব, লাইভত আহিছিলোঁ যে তেলৰ কাৰণে চিন্তা নাই, ৰাতিপুৱাও আপোনালোকে ভৰাব পাৰিব। নহ'লে এটা মনত চিন্তা লাগি থাকিব, তেল শেষ হৈ যাব নেকি, কাইলৈ ৰাতিপুৱা গ'লে নেপাম নেকি, তেনেকুৱা কথা বতৰাবোৰৰ কাৰণে এটা উজাগৰি নিশা কটাবলগীয়া হ'ব পাৰে। গতিকে সেই কথা চিন্তা কৰিয়ে মই লাইভত আহি আপোনালোকক জনালোঁ যে তেল নাইকিয়া নহয়। এতিয়া বহুজনে অৱশ্যে গুড নাইট দিব পৰা হৈ গৈছে, আৰু ময়ো গুড নাইট বুলি কৈ সামৰণি মাৰিম লাইভটো। আৰু এই তেল ডিপু বন্ধ কৰিবলৈ মই সামৰণি মাৰি দিম বুলি ভাবিছোঁ, কিন্তু এতিয়াও এখন দুখনকৈ গাড়ী আহি আছে। নহ'লে চাচা কিতনা সময় में बंद होगा? গাড়ী খতম होने से बंद हो जाएगा ना। আৰু অলপ সময়ৰ পাছতে গাড়ীসমূহ নাইকিয়া হ'লে বন্ধ কৰি দিব। সাধাৰণতে 9 বজাত বন্ধ হৈ যায়, 9 বজাত বন্ধ কৰে ন, হৈছে ৰোজ 9 বজে মানে 9 বজাত বন্ধ কৰে। কিন্তু আজি কাষ্টমাৰ ঢেৰ অহাৰ কাৰণে এতিয়াও চাচাহাঁতি মানে বহুত কষ্ট কৰি খুলি আছে। ৰাতিপুৱা কেইটা বজাত খোলে? ৰাতিপুৱা 6 বজাত পুনৰ আপোনালোকে ইয়াত তেল পাব ইণ্ডিয়ান অইল তেল ডিপুত। গতিকে চিন্তাৰ কাৰণ নাই, আজি ৰাতিটো নিশ্চিন্ত মনে শুব পাৰিব। 6 বজাৰ লগে লগে আপোনালোকে তেল লাগে যদি পাই যাব, চিন্তাৰ কাৰণ নাই। চাচা আছে ন তেল? দেখিলে নে তেল আছে, পেট্ৰল আছে ইয়াত। গতিকে চিন্তাৰ কাৰণ নাই, সেই কথাটো জনায়ে মই সামৰণি মাৰি দিলোঁ। সামৰি মাৰিম ৰ'ব, আপোনালোকক ৰ'ব 2-এজনমান আহিছে। ককাইদেউ আচলতে হৈছে কি, আজি যোৰহাট গৈছিলোঁ, তাতো একেই পৰিস্থিতি হয়। সেই যোৰহাটৰ কথাটোৱে বাগৰি বাগৰি বোকাখাট পাইছেহি। বোকাখাটতো তেল নাইকিয়া হ'ব বা শেষ হৈ যাব বুলি ওলাইছিলে। সেই কথাটো শুনিয়েই প্ৰতিগৰাকী মানে যাৰ বাইক আছে, গাড়ী আছে, তেখেতসকলে চিন্তাত পৰিছিলে। আৰু সেইবাবে আহি খৰখেদাকৈ ইয়াত ভিৰ কৰিছিলে, বহুলোকে তেল ভৰাই গ'ল। আৰু এতিয়া গম পাইছোঁ যে বোকাখাটত তেলৰ
মানে আছে, যথেষ্ট মজুত আছে। এতিয়া আমি ইয়ালৈ আহি পেলাই গম পালোঁ যে তেলৰ নাটনিটো 2-3 দিনৰ কাৰণে মজুত আছে। 2-3 দিনৰ পাছত কিবা কাৰণত যদি কমি যায় সেই কথাটো মই নাজানো। মানে যদি ভাবে মই ৰাতিপুৱা আহি তেল ভৰাম বুলি, তেনেহ'লে ৰাতিপুৱা ইয়াত তেল ভৰাব পাৰিব। বহুলোকে এতিয়াও চকীয়া বাইক লৈ আহিয়ে আছে, তেল ভৰাই ল'ব, কোনো গেৰাণ্টি নাই, তেনেকুৱা ধৰণৰ কথা বতৰাবোৰ কোনোবাই ভাবিছে। আৰু সেইবাবে এতিয়াও আহিলে চক আৰু 2খনমান গাড়ী আমি এই মুহূৰ্তত দেখুৱাইছোঁ। গাড়ী আছে, এইফালে গাড়ী আহিছে, বাইকসমূহ এইফালে আছে। কিন্তু এনেই সচৰাচৰ এই যিটো তেল ডিপু আপোনালোকে দেখিছে, আমাৰ জীৱনদাৰ হাতৰ তেল ডিপু মানে ইণ্ডিয়ান অইল, এই 9 বজাত বন্ধ হৈ যায়। কিন্তু আজি এই পৰ্যন্ত এই মুহূৰ্তলৈকে কেইটা বাজিছে, প্ৰায় 9:30 বাজি গুচি গৈছে সম্ভৱ দেই। কেইটা বাজিছে জানো, মই এইটো মোবাইলত চোৱা নাই আৰু। কিন্তু মই মানে বন্ধ হৈছে বুলি হ'ল বুলি দেখুৱাই পেলাই সামৰণি মাৰি দিম বুলি ভাবিহে কথা পাতি আছোঁ। নহ'লে কোনোবাই আকৌ দি আছে বুলি ভাবি যাব যে আহি যাব, সেই কথাৰ কাৰণে মই ৰৈ আছোঁ। বন্ধ কৰিলেই মই লাইভটো সামৰণি মাৰি দিম, নহ'লে এনেই হাবাথুৰি খাই আহিব তেল অকণ ভৰাই লওঁ বুলি, যে এতিয়া তেল ডিপু বন্ধ হ'ল, আপোনালোকে আজি আহিব নালাগে, তেনেকৈ ক'ম, তাৰপিছত সামৰণি মাৰি দিম। আৰু চিন্তাৰ কাৰণ নাই বুলি এইটো কাৰণেই ক'লোঁ যে মই সুধিছোঁ, কেইবাবাৰো সুধিছোঁ। আৰু এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে দীপজ্যোতি ৰাজবংশী, আমাৰ সতীৰ্থ চিন্ময়জ্যোতি শৰ্মাই চাবলৈ আৰম্ভ কৰিছে। ময়ূৰাক্ষী ৰাণা গগৈ চাবলৈ আৰম্ভ কৰিছে, ধন্যবাদ জনাইছোঁ দেই। আপোনালোকে চাই থাকিব এনেকৈ। মই অৱশ্যে সদায় লাইভত আহোঁ, কেতিয়াবা কথা পাতিবলৈ সময় পাওঁ, আৰু কেতিয়াবা নিৰ্দিষ্ট এটা টপিকৰ ওপৰতে চলি থাকে, তাৰ মাজত আপোনালোকৰ লাইক কমেণ্ট বা কথা বতৰা পতা নহয়। কিন্তু আজি এটা সময় উলিয়াই লৈছোঁ, ইয়াত টাউনৰ পৰা ইয়াত এটা পৰিৱেশো হৈ আছে, আৰু সেই পৰিৱেশৰ খবৰো আপোনালোকক দি আছোঁ আৰু কথাও পাতি আছোঁ। আৰু বহুকেইজনৰ বহু কথা ৰাখি পেলাই মই মানে পাণ খাইছিলোঁ, পাণটো মাজতে এৰিলোঁ, আকৌ খালোঁ। তাৰপাছত পেকেট কেইদিনমান খাবলৈ আৰম্ভ কৰিছিলোঁ। বহুলোকে কেতিয়াবা লাইভত আহিলে কমেণ্ট কৰে যে পেকেট কেলৈ খায়, আৰু সেই সকলোৰে কথা অনুৰোধ ৰক্ষা কৰি ঘৰুৱা কথা বতৰা। ভৰালেনে ক'ৰবাত শুনিছিলে নে শেষ হৈ যাব বুলি নে কি? হয়, কিন্তু বোকাখাটত আছে বোলে তেল, ইয়াত আমাৰ ইয়াত অন্য কথা নাজানো ময়ো দেই। ভৰালে ফুল টেংকি নেকি? হয়, দিয়ক, ঠিক আছে দিয়ক, গুড নাইট। এয়া বহুলোকে নিজৰ গাড়ী বা বাইকসমূহত যিমান পাৰে আৰু তেল ভৰাই লৈছে। আমি সেই কথাটো কৈ দিছিলোঁ, আধৰুৱা হ'ল কথাটো। কোনটো আধৰুৱা হ'ল যে আপোনালোকৰ কথা ৰাখি পেলাই, মানে ঘৰুৱা কথা, মা দেউতা ছোৱালী মানুহগৰাকী ৰাখি পেলাই মানে পাণটো এৰি দিলোঁ আৰু পেকেটটো এৰি দিলোঁ। এতিয়া লং কেতিয়াবা খাওঁ, আৰু কিবা এটা খাইছোঁ, কৈ দিয়া নাই আৰু। জুবিনাই ভাল পোৱা এটা খাবলৈ আৰম্ভ কৰিছোঁ। কিবা এটা খাই থাকিলে মানে মুখখন নহ'লে নিজৰে কিবা বেয়া লাগে। সুৰেশ জয়ছোৱালে চাবলৈ আৰম্ভ কৰিছে, ককাইদেউক ধন্যবাদ জনাইছোঁ। চয়নিকা মালা চাবলৈ আৰম্ভ কৰিছে। প্ৰিয়ংকা গুড নাইট বুলি কৈছে, মই গুড নাইট দি দিছোঁ দেই। আপোনালোকে কমেণ্ট এটা দিব, গুড নাইট হ'লেও দিব, কিবা কিবি দিব, আৰু আপোনালোকে কমেণ্ট কৰিব। কাৰোবাক ইনভাইট লাগিলে আমি ইনভাইট দিবলৈ আৰম্ভ কৰিছোঁ। সেইখিনিয়ে কথা বতৰা। ইফালে কাষ্টমাৰ আহিয়ে আছে, সেইকাৰণে তেল ডিপুটো সন্মুখত ৰৈ আপোনালোকক দেখুৱাই আছোঁ। কাষ্টমাৰ আহি আছে, সেইবুলিয়ে আপোনালোকে খৰখেদাকৈ এতিয়াই আহিব নালাগে। যিসকল আহিলে অলৰেডি আহিলেই, কেলৈ আহিব নালাগে খৰখেদাকৈ? তেল আছে, মানে তেল ইয়াত আপোনালোকে কাইলৈ ৰাতিপুৱা 6 বজাত আহিলেও তেল পাব, পেট্ৰল। সেই কথা আপোনালোকক জনাবৰ কাৰণেই মই লাইভত ৰৈ আছোঁ আপোনালোকৰ কাৰণে। আৰু যে তেল ডিপু বন্ধ কৰিছে সেই কথাটো জনাবৰ কাৰণেও ৰৈ আছোঁ এতিয়া। নহ'লে আপুনি ভাবিব যে তেল দিয়ে আছে, সোমাই তেল লৈ লওঁগৈ, তেল লওঁগৈ বুলি কৈ পেলাই যদি আপোনালোকে আহে, আকৌ যদি নেপায়, সেইকাৰণে মই ৰৈ আছোঁ। এইফালে বন্ধ কৰিব আৰু মই সামৰণি মাৰি দিম দেই, তেনেকৈ সেইকাৰণেহে ৰৈ আছোঁ। এতিয়া সময় কেইটা বাজিছে কোনোবাই জনাই দিয়কচোন, মই তথাপিতো চাই ল'ব পাৰিম। চাই লওঁ, 10টা বাজিবলৈ কেইমিনিটমানহে আছে, মানে 13 মিনিট আছে। 21:47 হৈছে। এতিয়াও বহুলোকে তেল ভৰাবলৈ আহিয়ে আছে। ডিজেলৰ কথা মই নকওঁ, ডিজেলৰ কাৰণে ডাঙৰ গাড়ীবোৰ আছে, কিন্তু সাধাৰণতে 9 বজাত এই তেল ডিপু বন্ধ হৈ যায়। আজি ৰাইজৰ বিপুল সঁহাৰি আৰু ৰাইজৰ বিপুল দাবীৰ কাৰণে এই পৰ্যন্ত, এই মুহূৰ্তলৈকে তুলি ৰাখিছে। কাৰণ এটা বাতৰি, উৰা বাতৰি নে সত্য বাতৰি নাজানো, তেল ক'ৰবাত নাটনি হৈছে, ক'ৰবাত পাবলৈ নাই পোৱা। সেই কথাৰ বাবেই চবেই খৰখেদাকৈ তেল ভৰাবলৈ আহিছিল।
কিন্তু তেলৰ নাটনি যে বোকাখাটত নহয় কাইলৈলৈকে, সেইকাৰণে সেই কথাটো জনালোঁ। তাৰপাছত আমি লাইভত আৰু এতিয়া 2-এজনে আহিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। শুভৰাত্ৰি বুলি মনোজ ককাইদেৱে দিছে, ধন্যবাদ। শুভৰাত্ৰি। মই অৱশ্যে ঘৰ গৈহে শুভৰাত্ৰি কৰিম আৰু অচ্যুত শইকীয়াই চাই আছে। তাৰপিছত যিসকলে গুড নাইট কৈছে গুড নাইট বুলি কৈছোঁ। তাৰপাছত কমেণ্টবোৰ অলপমান আপোনালোকে কমেণ্ট কৰিব। অজয় খাউন, বৰ্ণালী কালিন্দী মোৰ মায়েও চাই আছে যদি ভাত খালে নেকি কমেণ্ট এটা কৰি দিবচোন দেই, নহ'লে মই একেলগে খামগৈ বুলিয়ে ভাবিছিলোঁ। তাৰপিছত নয়ন দাসক ধন্যবাদ জনাইছোঁ দেই, 949 বুলি কৈছে। আৰু ৰ'ব, এইফালে বন্ধ হ'লে মই লাইভটো সামৰণি মাৰি দিম। একদম ৰেডি হৈ আছোঁ আৰু যাম, মানে আগতেও বন্ধ কৰিয়ে দিওঁ নেকি লাইভটো, আপোনালোকে ক'ব কিবা থাকিলে। মানে ৱাচিংটো এতিয়া মোৰ তাত 12 দেখাই আছে। ৰ'ব, আৰু কোনোবা এজনে আৰু কিবা লিখিছে। অলপ ইয়াত ইমান 5G থকাৰ পাছতো কোনোবা সময়ত নেটৱৰ্কটো নাইকিয়া হৈ যায়। সুশান্ত বৰা চাবলৈ আৰম্ভ কৰিছে। সুশান্ত দেই, ধন্যবাদ জনাইছোঁ। গুড নাইট বুলি লিখিছে, গুড নাইট কৈছোঁ। বিজয় বৰা গুড নাইট। গুড নাইট নয়ন দাস, গুড নাইট গুড নাইট গুড নাইট। তাৰপাছত প্ৰীতি হাজৰিকা গুড নাইট। চাওক, এতিয়াও মানে আহিয়ে আছে, 1-2খনকৈ গাড়ী আহি আছে। সামৰণি মাৰি দিম আৰু দেই, এইপিনে বন্ধ কৰিলে মই সামৰণি মাৰি দিম। আপোনালোকক জনাবৰ কাৰণে ৰৈ আছোঁ যে এতিয়া তেল ডিপু বন্ধ হ'ল, সেই কথাটো জনাবৰ কাৰণে ৰৈ আছোঁ। নহ'লে লাইভটো চাই পেলাই খৰখেদাকৈ গুচি আহিব, ইয়াত আকৌ বন্ধ পাব। বন্ধ হ'লে বন্ধ আৰু সেইটোকে ক'ম বুলি ভাবিহে মই ৰৈ আছোঁ। আপোনালোকে নীলোৎপল চুতীয়া গুড নাইট বুলি কৈছে, গুড নাইট দেই, পুনৰ লগ পাম। কাটি দিয়া নাই মই লাইভটো অলপ দেৰিৰ কাৰণে আছোঁ। আৰু নেটৱৰ্কটো কেনেকুৱা আছে অকণমান কমেণ্ট কৰিবচোন। পুতুল চুতীয়া ধন্যবাদ লাইভত অহাৰ কাৰণে। আমি কথাটো জনাবৰ কাৰণে খৰখেদাকৈ আহি গ'লোঁ ভিৰ ভাৰ দেখি, আৰু আপোনালোকৰ লগতো মনৰ কথা আদান প্ৰদান কৰিছোঁ। আৰু নিৰ্বাচনী বতাহ চৌদিশে প্ৰচাৰ তুংগত তুলিছে নিজৰ নিজৰ দলীয় সতীৰ্থ। ভালে আছে? ডিউটি লাগি আছে, দেখুৱাই আছোঁ। বন্ধ কৰিলে গেৰেজ? গতিকে কথাখিনি সেয়াই আৰু আপোনালোকৰ মৰম চেনেহবোৰ কিন্তু মোৰ একদম মনত আছে দেই। যিসকলে গুড নাইট কৈছে গুড নাইট কৈছোঁ। নিৰূপা এম বৰুৱা ধন্যবাদ জনাইছোঁ লাইভত অহাৰ কাৰণে। আৰু আপোনালোকে কমেণ্ট কৰিব, ইনভাইট লাগিলে আমি ইনভাইট দিব পৰাকৈ হৈ গৈছোঁ আৰু আপোনালোকক দিম। এই সূৰ্যৰ পোহৰ মানে লাইটৰ পোহৰ পৰিলে মুখখন ফৰকাল যেন লাগে, কেতিয়াবাহে অকণমান হেৰি হৈ যায়। কমেণ্ট কিবা এটা দিছে, ৰ'ব মই কমেণ্টটো চাই লওঁ। কমেণ্টকেইটা পঢ়ি লৈছোঁ। গুড নাইট হোৱা নাই, মোৰ কাৰণে নাই হোৱা, আপোনালোকক বাৰু গুড নাইট বুলি কৈ দিছোঁ। আগা পিছা হৈ গৈছে। ৰঞ্জিত বৰুৱা ককাইদেউক লাইক এটা কৰি দিছোঁ আৰু গুড নাইট বুলি লিখিছে, গুড নাইট কৰিছোঁ। যিসকলে এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে তেখেতসকলক জনাওঁ, হঠাতে তেল নাইকিয়া হ'ব বুলি কথা এটা ওলোৱাৰ বাবে বোকাখাটৰ ইণ্ডিয়ান অইল তেল ডিপুত বহুত ভিৰ হৈ গৈছিলে, বহু লোকে আহিছিলে। কিন্তু আহি গম পালোঁ যে বোকাখাটৰ এই তেল ডিপুটোত ইণ্ডিয়ান অইলত তেল মজুত আছে। সেই কথাটো জনাবৰ কাৰণেহে মই লাইভত আহিছিলোঁ। আৰু কিবা ভুলতে কিবা কৈ পাইছোঁ যদি অলপমান ক্ষমা কৰি দিব দেই। সেই কথাটো ৰূপা বৰুৱা আহিছে, বিজয় বৰা গুড নাইটটো মই লাইক কৰি দিলোঁ। আৰু কাৰোবাৰ কমেণ্ট পঢ়িবলৈ থাকি গৈছে যদি ক্ষমা কৰিব দেই। নয়ন দাস গুড নাইট দাদা বুলি ক'লে লিখি আকৌ এটা লাইক কৰি দিছোঁ। কালি পামনে? একদম ৰাতিপুৱা 6 বজাতে খুলিব, মানে 6 বজাৰ পৰাই খোলে। এনেই সাধাৰণতে ৰাতি 9টা বজাত বন্ধ কৰি দিয়ে। ভাল লগা ভিডিঅ' চাওঁ। ঠিক আছে, ভাল লাগিলেও ক'ব, গালি পাৰিব, বেয়া লাগিলেও গালি পাৰিব, ভাল লাগিলেও মানে সঁচাটো ক'ব। মানে আপোনালোকৰ কথা মতে মই কামবোৰ কৰোঁ, ভুল কেতিয়াবা নজনাকৈ হৈ যায়। ভদেশ্বৰ দলে ৱেলকাম, ধন্যবাদ জনাইছোঁ চাবলৈ আৰম্ভ কৰাৰ কাৰণে। জ্যোতিপ্ৰকাশ গগৈ মোৰ ভাই, ধন্যবাদ জনাইছোঁ চাবলৈ আৰম্ভ কৰাৰ কাৰণে। কেতিয়াবা অৱশ্যে বহুজনে মোক খবৰ দিয়ে, নিমন্ত্ৰণ দিয়ে, যাব নোৱাৰোঁ, তাৰ কাৰণে মই দুখিত। তেখেতসকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। যাবলৈ চেষ্টা কৰোঁ যোনেই যেনেকৈ নিমন্ত্ৰণ দিয়ে, কিন্তু ধৰক এফালে গুচি যোৱাৰ পাছত
অন্য ফালে থাকি যায় বা এই মুহূৰ্তত ধৰক কৈ দিয়ে মই ঘৰত থাকোঁ আহি নাপাওঁ, এনেকুৱা কথা বতৰাৰ কাৰণে বহু লোকৰ গুড নাইট জ্যোতি, গুড নাইট বহু লোকৰ কথা ৰাখিব নোৱাৰা হওঁ। অৱশ্যে নিমন্ত্ৰণ মাজতে দুদিনমান বতৰ বহুত বেয়া আছিলে, বতৰৰ লগতে গাও বেয়া আছিলে, এইপিনে পালনামো হৈ আছে, তালৈও এবাৰ যাব পৰা নাই। আকৌ 28 তাৰিখৰ পৰাও ইয়াত পালনাম আছে। ধৰ্মীয় অনুষ্ঠানবোৰলৈ আচলতে যাওঁ বুলি ক'লে যাব নোৱাৰি। ধৰ্মীয় অনুষ্ঠানবোৰলৈ যাবলৈ হ'লে এটা প্ৰিপেৰেশ্যন লাগে, আগতীয়াকৈ মানে প্ৰিপেৰেশ্যন লাগে। ৰাতিপুৱাৰ পৰা মাছ মাংস নোখোৱাকৈ থাকিব লাগিব, গা পা ধুই যাব লাগিব, জাতীয় সাজপাৰ পৰিধান কৰি যাব লাগিব। সেইকাৰণে ধৰ্মীয় অনুষ্ঠানলৈ যাওঁ বুলি ক'লে যাব নোৱাৰি, তেনেধৰণেই থাকি যায়। ধৰক সেইকাৰণে এতিয়া মই দুভাগ পালনাম হৈ আছে, যাওঁ বুলি ক'লে যাব নোৱাৰোঁ। সময় আছে, কিন্তু এতিয়া ধৰক এই ভেশভূষাত এনেধৰণৰ পোছাকেৰে তালৈ গ'লে ভালো নালাগিব, তেনেকুৱা কিছুমান কথা বতৰা আছে। সেইকাৰণে কেতিয়াবা মানে ৰিকুৱেষ্টটো বা অনুৰোধটো ৰক্ষা কৰিব নোৱাৰা হৈ যাওঁ। প্লাবিতা শৰ্মা বৰা, নমস্কাৰ দেই। কুলিয়ে মাতিছে, মই আজি স্কুললৈ যাওঁতে কুলিৰ মাত শুনিছোঁ আৰু আপোনালোকেও শুনিছে কিজানি। টাউনতে মানে আমাৰ ৰ'জ ইংলিছতে মই আজি দিনৰ ভাগত কুলিৰ মাত শুনিছোঁ, আৰু কুলিৰ মাত শুনাৰ লগে লগে দিয়কচোন মনটো ভাল লাগি যায়। চ'তৰ পৰা আৰম্ভ হৈয়ে যায় বিহু কৰ্মশালা হৈ আছে, ৰজাবাৰীত কৰ্মশালা পাতিছে নুমলীগড় ছাত্ৰ সন্থাই, আৰু এইফালে বোকাখাততো আৰম্ভ হ'ব। ছাত্ৰ পৰিষদেও পাতিছে, ছাত্ৰ সন্থায়ো পাতিছে। আমি যতদূৰ সম্ভৱ কালিলৈ ৰজাবাৰীত লৈ যাম আপোনালোকক। ৰজাবাৰীৰ পৰা লাইভত আহিম, তাত এতিয়া বিহু আখৰা কৰ্মশালা বা আখৰা আৰম্ভ হৈছে। গতিকে মই আৰু বেছি দেৰি নকৰোঁ নেকি, এইফালে বন্ধ কৰিলে সামৰণি মাৰি দিম। মই আপোনালোকে চাই আছে কাৰণে ময়ো আপোনালোকৰ লগতে আছোঁ। শুভৰাত্ৰি বুলি লিখিছে, ধন্যবাদ জনাইছোঁ দেই। শুভৰাত্ৰি। প্লাবিতা শৰ্মা বৰা মোৰ বান্ধৱী হয়। মাই গড, হাই দেই, একদম গুড নাইট। মন্টু আহমেদ, ধন্যবাদ জনাইছোঁ, আদৰণি জনাইছোঁ। যদি মোৰ এই পেজটো চাই থকাসকলে ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব। ফ'ল' কৰিলে মানে আপোনালোকে ভিডিঅ'টো পাই থাকিব আৰু যিকোনো মুহূৰ্ততে যিয়ে হওক। আৰু আমিও কৰিম, আপোনালোকক যদি লাগে বন্ধু আপোনালোকক আমি বিচাৰি দিম, ইনভাইট দিম। যিসকল আমাৰ ফেচবুক ক্ৰিয়েটৰ আছে, যিসকল মোৰ শুভাকাংক্ষী, যিসকলক বন্ধু ধৰক প্ৰয়োজন নাই, তেখেতসকলৰ কথা মই তেখেতসকলক নাই কোৱা। আৰু মোৰ প্ৰতিগৰাকী একদম মূল্যৱান, অমূল্য, মানে মূল্য দিব নোৱাৰি। আৰু অকণমান সময় থাকি মই লাইভটো সামৰণি মাৰি দিম। মানে তেল ডিপু এতিয়াও খোলা আছে, কিন্তু বন্ধ কৰিব, আৰু অকণমান সময়ৰ পাছতে বন্ধ কৰি দিব। মই সময়টো চাই লৈছোঁ, 4 মিনিট আছে 10 বাজিবলৈ। 10 বজাত সামৰণি মাৰি দিম, আৰু 4 মিনিট চাই লওঁ। যদি 4 মিনিটৰ ভিতৰত তেল ডিপুটো বন্ধ কৰে তেতিয়াহ'লে গুচি যাম। মানে কেলৈ মই ৰৈ আছোঁ যে আপোনালোকে তেল দি আছে বুলি ভাবি গুচি আহিব, যে বন্ধ কৰিলে এতিয়া নাহিব বুলি ক'বলৈ পালেই মই সামৰণি মাৰি দিম। এতিয়াও চাওক, এইফালে বহু লোকে বাইক লৈ পেলাই আহি আছে, স্কুটি লৈ পেলাই। কিন্তু চাই থকাসকলক মই এইটো কথাই কওঁ যে খৰখেদা নকৰিব, আজি নাহিব আৰু নাহিবলৈ এইটো কাৰণেই কৈছোঁ। আৰু অকণমান পাছতে তেল ডিপু বন্ধ কৰিব, আৰু চিন্তাৰ কাৰণো নাই। কাইলৈ ৰাতিপুৱা 6 বজাত খুলিবই, আৰু তেল ইয়াত একদম এভেইলেবল আছে। 30,000 পৰা 40,000 লিটাৰ পেট্ৰল এতিয়াও মজুত আছে ইয়াত। গতিকে চিন্তাৰ কাৰণ নাই, এই কথাটো আপোনালোকক জনাই দিলোঁ। এতিয়া বন্ধ কৰিব, বন্ধ কৰিলে মোৰ লাইভটো সামৰণি মাৰি দিম। ৰাতিপুৱা পুনৰ 6 বজাত তেল পাব আপোনালোকে, পেট্ৰলেই হওক বা ডিজেলেই হওক। আজি 1 ঘণ্টা বেছিকৈ খুলিছে এই তেল ডিপু। লোহিত উপাধ্যায় ককাইদেউক আমি ধন্যবাদ জনাইছোঁ চাই থকাৰ কাৰণে। মন্টু আহমেদৰ কথা ক'লোঁ, গতিকে আৰু অকণমান থাকোঁ। বিপ্লৱ শইকীয়া, গুড নাইটেই কৈ দিছোঁ আৰু দিয়ক, গুড নাইট। ভাত পানী খালে নাই আপোনালোকে কমেণ্ট কৰিব। আৰু চাই থকাসকলক বাৰু ধন্যবাদেই জনাইছোঁ। আৰু এবাৰ মই তেল ডিপু দেখুৱাই লওঁ, ৰ'ব। এয়া চাওক, বন্ধ কৰিব আৰু কমিলে মানে কাষ্টমাৰ প্ৰায়ে তেল ভৰাই গৈছে। আৰু এতিয়া আপোনালোকে আহিম বুলি নাভাবিব, মানে আৰু 2 মিনিট বা 3 মিনিটৰ পাছতে বন্ধ কৰি দিব তেল ডিপু। কাইলৈ পুনৰ 6 বজাত খুলিব। আৰু তেল ল'ম বুলি যদি ভাবিছে যে খৰখেদা কৰিবলগীয়া কাৰণ নাই, তেল আছে, পেট্ৰল পূৰা ফুল আছে। ইণ্ডিয়ান অইলত মানে তেলৰ নাটনি নহয় কালি পৰহিলৈকে। 30 পৰা 40 আছে, এতিয়াও গাড়ী আছে চাওক, 1, 2, 3খন এইফালে আছে, আৰু বাইকো 2-1খনমান আছে। বহুলোকে তেল ভৰাই গৈছে।
আৰু নিজৰ সুবিধাটো নিজৰ যোগাৰটো নিজেই কৰিব না। ৰাতি বিয়লি তেল দৰকাৰ হয়, কোন মুহূৰ্তত তেল প্ৰয়োজন হয় কোনো গেৰাণ্টি নাই, আৰু তেল কোন মুহূৰ্তত শেষ হ'ব সেও গেৰাণ্টি নাই। ওপৰৰ পৰা যদি নিৰ্দেশ আহে যে তেল নাই বুলি ক'ব লাগে বা হেৰি কৰিব লাগে কিবা কাৰণ, তেনেহ'লেতো আৰু তেল নাই বুলিয়ে ক'ব বা নকয় সাধাৰণতে। কিন্তু এতিয়াও তেল আছে বুলি আমাক পৰিচালকসকলে জনালে। ইয়াতে 30,000 পৰা 40,000 পেট্ৰল আছে মজুত, গতিকে চিন্তাৰ কাৰণ নাই। আৰু এঘণ্টা বেছি সময় আজি ইয়াত আপোনালোকৰ কাৰণে তেল ডিপু খোলা ৰাখিছিলে। কাষ্টমাৰৰ ভিৰ বৰ বেছি আৰু দীঘলীয়া নকৰোঁ। ৱাচিংটো কিমান আছে জানো। আজি মই প্ৰতিগৰাকীকে ধন্যবাদ জনাইছোঁ। টাইম হৈ গৈছে নেকি? বন্ধ হৈ যাব। এতিয়া বন্ধ কৰিব। আমি দেখুৱাইছোঁ যে যিসকলে তেল ভৰালে চিন্তা কৰিব নালাগে, তেল পাই যাব। আৰু এতিয়া নাহিব, কিন্তু মোৰ লাইভত চাই পেলাই নাহিব তেল ভৰাবলৈ। কেলৈ? ইতিমধ্যে তেখেতসকলে বন্ধ কৰি দিছে তেল ডিপু। কাইলৈ পুনৰ ৰাতিপুৱা 6 বজাৰ পৰা তেল আপোনালোকে লওঁ বুলি ক'লে, ভৰাওঁ বুলি ক'লে পাব। সেই কথাটো জনাই মই লাইভটো সামৰণি মাৰি দিম। মানে লাইটটো অফ হোৱালৈ চাই আছোঁ। লাইটটো অফ হ'লে মানে সামৰণি মাৰি দিম। কিয়নো আপোনালোকে লাইভটো চাই পেলাই নহ'লে আপোনালোকে গুচি আহিব নাই যে তেল দি আছে বুলি। সেই তেলটো মানে ৰাতিপুৱা আপোনালোকে আৰামছে একদম নিশ্চিন্ত মনে কালিলৈ আহি, মই বাইকত বহি লৈছোঁ। এতিয়া লাইটটো নুমালেই মই যাবলৈ আৰম্ভ কৰি দিম বুলি বহি লৈছোঁ। আৰু ৰাতিপুৱা 6 বজাৰ পৰা আপোনালোকে বিনা টেনশ্যনত তেল লৈ ল'ব পাৰিব। ইয়াত কোনো কাৰণেই নাই, এয়া আৰম্ভ কৰিছে বন্ধ কৰিবলৈ। গতিকে আপোনালোকে আৰু নাহিব বুলি এইটো কাৰণেই কৈছোঁ। আহিব আকৌ বন্ধ পাব। একদম প্ৰতিগৰাকীকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আপুনি কিবা এটা লিখিছে ৰ'ব, ভিডিঅ'বোৰ মোৰ ভিডিঅ'বোৰ চাই থাকোঁ বুলি কৈছে। একদম বহুত বহুত ধন্যবাদ দেই মিণ্টু ককাইদেউ। বয়সত সৰু নে ডাঙৰ মই ধৰিব পৰা নাই, ফটোখন চাবলৈ পোৱা নাই। গতিকে ককাইদেউ বুলিয়ে কৈছোঁ। মিণ্টু আহমেদ ধন্যবাদ জনাইছোঁ। ভিডিঅ'বোৰ চাই থকাৰ কাৰণে মনটো ভাল লাগিছে। চাই থাকিব। কিবা সামৰণি মাৰিয়ে দিওঁ নেকি ৰ'ব। এই লাইটটো অফ হ'লে মই সামৰণি মাৰি দিম। নিজৰ নিজৰ সুবিধা অনুযায়ী বহুলোকে তেল ভৰাই গ'ল আৰু চিন্তাৰ কাৰণ নাই। ৰাতিপুৱা 6 বজাত পুনৰ আপোনালোকে তেল ভৰাওঁ বুলি ক'লে ভৰাব পাৰিব বোকাখাতৰ ইণ্ডিয়ান অইলত। এনেকৈ পোহৰ পৰিলে নিজকে অলপমান ধুনীয়া লাগে, কিন্তু আন্ধাৰ হৈ গ'লে আন্ধাৰত গ'লে অকণমান খেলি মেলি হৈ যায়। পোহৰেই মানুহক চবতকৈ বোলে বগা বস্তু কি বোলে পোহৰ। সঁচা, পোহৰ পৰি থাকিলে ফটোবোৰো ধুনীয়া হয়, পোহৰ পৰি থাকিলে গছ বনবোৰো ভাল হয়, সেউজীয়া হৈ থাকে। আৰু মানুহৰ গাতো এনেকৈ পোহৰ পৰিলে অলপমান পৰিষ্কাৰ যেন লাগে। মই এতিয়া এইডোখৰ পোহৰটো চব ফালৰ পৰা আছে যে নিজকে ধুনীয়া দেখিছোঁ। আৰু আহিছে নেকি কোনোবা লাইভত নতুনকৈ? এইফালে ভদেশ্বৰ দলে পাইছিলোঁ আমি। গুড নাইট ককাই লিখিছে, লাইক কৰিলোঁ বাৰু। তাৰপিছত নতুন কোনোবা আহিছে নেকি? মাজনী হাছান, হাই খালি হেৰি সৰু বুলি লিখিছে। ঠিক আছে মিণ্টু বুলি তেনেহ'লে ক'ম। ছোৱালীৰ ৰিজাল্ট অৱশ্যে মই নাপালোঁ। হেৰি মাজনী হুছেইনক মোৰ অভিভাৱক, আমাৰ অভিভাৱক, সেইকাৰণে কৈছোঁ কংগ্ৰেচুলেশ্যন দিছোঁ। ভাল হ'ব পায়, ৰেংক কিমান পাইছে নাজানো। আমাৰ সুজন্যাৰো অৱশ্যে ভালেই হ'ল ৰিজাল্ট। ফাৰ্ষ্ট ক্লাছ থাৰ্ড হৈছে, ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট নাই হোৱা আৰু সেইটো কথা। আৰু ৰ'ব, লাইট অফ কৰিছে আৰু লাইট অফ। এইফালে লাইট অফ হ'ব আৰু মোৰ লাইভ অফ হ'ব। লাইট অফ আৰু লাইভ অফ। বৰষুণ দিব জানো? নিদিয়ে, বৰষুণ নিদিয়ে। বতৰ এই মুহূৰ্তলৈকে ফৰকাল আছে। এখন দুখনকৈ গাড়ীও আহি আছে, বাইকো আহি আছে। এইফালে সময়ো আগবাঢ়ি গৈ আছে। 10টা প্ৰায় বাজি গৈছে। আজি 1 ঘণ্টা অভাৰ টাইম চলাইছে, 1 ঘণ্টা বেছিকৈ চলাইছে। কাষ্টমাৰৰ ডিমাণ্ড, কাষ্টমাৰ আহি আছে, সেইকাৰণে তেল দি থাকিবলগীয়া হৈছে। চবৰে এটা চিন্তা থাকে, তেলকণ যদি নাপাওঁ, তেল নাই আৰু তেজ নাই নিচিনা।
তেল নাই তেজ নাই তেনেকুৱা তেল থাকিলে নাথাকিলে মানে তেজ নাইকিয়া নিচিনা হৈ যায় আৰু গাড়ীয়ে চলাবনে বাইকেই চলাবনে নিজৰ কামতে যাবনে নিজৰ বজাৰ সমাৰেই কৰিবনে বা বেমাৰ আজাৰ হ'লেতো কথা সুকীয়া আৰু বেছি মানে বিপদ গতিকে মই লাইভটো সামৰণি মাৰি দিম চাই থকাসকলক পুনৰবাৰ আমি ধন্যবাদ জনাইছোঁ মনোজ চেত্ৰী লাইভত আহিছে ধন্যবাদ জনাইছোঁ গুড ইভিনিং এণ্ড গুড নাইট তাৰপিছত আৰতি গগৈ এয়া লাইট নুমাই আহিলে দেই গুড নাইট এইবাৰ গুড নাইট কৈ দিব লাগিব তেল ডিপু বন্ধ লাইট অফ আৰু মোৰ লাইভো অফ হৈ যাব এয়া চাওক এবাৰ দেখুৱাই লৈছোঁ এয়া তেল ল'ম বুলি নাহিব মানে লাইট অফ কৰি দিলে পাম্প বন্ধ হৈ যাব গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু মানে ৰাতিপুৱা পুনৰ আপোনালোকে তেল বিচাৰি আহিলে ইয়াত পাব বোকাখাতৰ ইণ্ডিয়ান অইল অইনকেইটাত আছেনে নাই মই নাজানো কিন্তু বোকাখাতৰ ইণ্ডিয়ান অইল চৌধুৰী পৰিয়ালৰ মানে জীৱন দাহঁতৰ পৰিয়ালৰ তেল ডিপুটোত আৰামছে তেল ৰাতিপুৱা আপোনালোকে ভৰাব পাৰিব গতিকে শুভৰাত্ৰি বাই বাই যিসকলে চালে এই মুহূৰ্তলৈকে চাই আছে বহুত বহুত ধন্যবাদ জনাইছোঁ গতিকে সামৰণি মাৰি দিছোঁ লাইভটো বাই বাই পুনৰ লগ পাম দেই